গুৰ ওপৰত ভেনা মাখি উৰোৱা দেখিছা গুৰ ওপৰত ভেনা মাখি উৰোৱা দেখিছে কেনেকৈ উৰোৱে এই হয় জানা সেইটোকে কয় যাদৃচ্ছিক ভাৱে মোক এটা কথা কয় ইয়াৰ মাজেদি মই পাৰ হৈ যাব পাৰিম নেকি পাৰ হৈ যাব পাৰিম নেকি পাৰিম তো কেনেকৈ ইলেক্ট্ৰন পাৰ হৈ যায় যিফালে হয় ইলেক্ট্ৰনৰ গতি ইফালে ইলেক্ট্ৰনৰ গতি আছে তাৰ পিছফালে থাকে তাৰ হ্যাঁ এন্ড তোৰ কাৰণে এটা গুড নিউজ এইটো যে তোতে এই চেপ্টাৰটোৰ পিডিএফ পাই যাবি porasoli.com বুলি সার্চ করবি ক্রমত যাই কিনে সার্চ করবি porasoli.com welcome everybody welcome to the class आज हम पढ़ने वाले हैं एक इंटरेस्टिंग चैप्टर जिसका नाम है विद्युत दैट मीन्स इलेक्ट्रिसिटी तो ये है क्लास 10 का चैप्टर नंबर 12 तो इसका नाम है इलेक्ट्रिसिटी जिसे हम बोलते हैं विद्युत मार्कर लिख रहा हूँ भाई विद्युत कारेंट जार अबिहने आमी बर्तमान समय जीयाई थकातो कठिन हो पड़े तो এটা চলি মোক কমেন্ট করছি কমেন্টটো ভাল লাগছে আজি বহুত দিন হল বাৰু মে বি 4-5 দিন 6 দিন সরি এসপ্তাহমান বেশি হলে তো সি কমেন্ট করছে যে স্যার বিদ্যুৎ অবিহনে আপুনি জীয়াই থাকিব নোৱাৰে মই জীয়াই থাকিব নোৱাৰো গতিকে স্যার যদি সোনকালে বিদ্যুৎ চেপ্টাৰটো পঢ়াব লাগে তো নলবাৰীৰ হয় চলিটো ভাল লাগছে ধন্যবাদ তো যি নহওক আজি আমি আৰম্ভ কৰো বিদ্যুৎ তোতে ভালকৈ জানা যে ফাৰ্ষ্টতে মই অলপমান লিখিত কওঁ তাৰ পিছত আহি যায় আমাৰ লোকেল স্যাৰ গাঁৱলীয়া ৰূপ যি নহওক তো এইটো চেপ্টাৰৰ নাম হৈছে ইলেক্ট্ৰিচিটি দ্যাট মিন্স বিদ্যুৎ ফাৰ্ষ্ট অফ অল আমি পঢ়া আৰম্ভ কৰো বাবু এটা কাম কৰ কিতাপ আৰু বহি উলে লো নহলে এনকা মাৰিম যাই কিনে কবাত পঢ়ি থাকবি জলদি যা কিতাপ বহি উলে লো বঢ়িয়া মোবাইল লো আৰু ধুনীয়াকৈ শুন কি পঢ়াও কি বুজাও বঢ়িয়াকৈ বুজিলো আৰু যি এতে বৰ্ডত লিখা হয় পজ কৰবি ভিডিও লিখি যাবি সেইটো হল তোৰ স্ট্র্যাটেজি ঠিক আছে ফার্স্ট অফ অল বিদ্যুৎ মানে কি তহঁতে কি জানা বিদ্যুৎ বুলি ক'লে কি বুজি পা বিদ্যুৎ মানে কি জানা না এডাল তাৰৰ মাজেদি যদি ইলেক্ট্ৰন গতি কৰে তাকে কয় বিদ্যুৎ কি কৈছো এডাল তাৰৰ মাজেদি ইলেক্ট্ৰন যদি যায় চাৰিটা ইলেক্ট্ৰন মানে কি ধৰি ল এক টুকুৰা লোহা আছে লোহা মানে লো বে চহৰৰ চলি বুজি নাপা লো আইৰন লোহা তো এই লো টুকুৰাৰ তই যদি অলপমান সৰু অংশ কাটি লোৱা সৰু অংশ গুৰি বুজি পালি এই তাৰ মানে লো টুকুৰা ভাঙি কি পাম গুৰি পাম স্যাৰ এই গুৰিলা ভাঙলি কি পাম আৰু সৰু গুৰি পাম আৰু সৰু গুৰি ভাঙলি আৰু সৰু গুৰি পাম তো লাষ্টত যায় যে কিবা তো পাম যেটো আৰু ভাঙবা নৰো হেতু কব কি মৌল বুলি কব কি বুলি কব মৌল স্যাৰ এটো কিহৰ মৌল হ'ব এটো হ'ব লোৰ মৌল যদি স্যাৰ সোণ হয় সোণৰ মৌল এলুমিনিয়াম হয় এলুমিনিয়ামৰ মৌল সোডিয়াম হয় সোডিয়ামৰ মৌল বুজি পাইছা না তো মৌল বুলি কব এইটুক এতিয়া এই মৌলটো দেখাত হৈছে গোলাকাৰ কেনেকুৱা গোলাকাৰ যদি আমি জুম কৰি চাও মানে বুজি পাইছা না ডাঙৰ কৰি চাও এই মৌলটো দেখাত গোলাকাৰ এই মৌলটোৰ ভিতৰত তিনটা বস্তু থাকে এটা হল প্ৰটন এটা হল ইলেক্ট্ৰন আৰু এটা নিউট্ৰন এগুলা বাবু বহুত বেসিক একদম ক খ গ ঘ তই ক খ গ ঘ নাজনাকে কবিতা লিখবা পারবি নৰা তই এগুলা জানবা লাগিব এতিয়া এই তিনটা বস্তু এটো হল পজিটিভ এটো হল নেগেটিভ আৰু এটো নিউট্ৰেল তাৰ মানে এটো ধনাত্মক ভাবে আইতো আৰু এটো ঋণাত্মক ভাবে আইতো এই ইলেক্ট্ৰন এই প্ৰটন আৰু নিউট্ৰন ক'ত থাকে জান না একদম কেন্দ্ৰত থাকে আৰু এই ইলেক্ট্ৰন গিলা থাকে সাইডত এলে 9ত পৌঁছছা ততে ভালকে এলে 9ত পৌঁছছা স্যার ইলেক্ট্রন গিলা থাকে সাইডত এটা বাবু কেতিয়াবা কি হয় এই ইলেক্ট্রন গিলা এই হলোৰ পৰা বাহিৰত ওলায় এই ইলেক্ট্রন গিলা কি হয় হলোৰ পৰা বাহিৰত ওলায় আৰু যেতিয়া বাহিৰত ওলাই আহিব তাক কয় মুক্ত ইলেক্ট্ৰন কি বুলি কয় মুক্ত ইলেক্ট্ৰন এটা এই মুক্ত ইলেক্ট্ৰন গিলা এটা মুক্ত ইলেক্ট্ৰন থাকবো বুজি পাইছা এই মুক্ত ইলেক্ট্ৰন গিলা ইফালে সিফালে দাউত থাকিব পাৰে তাৰ মানে তোক যদি কম হয় স্যার যে বাবু এডাল ধৰিলো লোহা এডাল কি বুলি ধৰিলো লোহা ৰাইট
এটা লোহাৰ ভিতৰত কি থাকিব মুক্ত ইলেক্ট্ৰন থাকিব এটা এই মুক্ত ইলেক্ট্ৰন গিলা ইফালে হিফালে 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 দাউত থাকিব যাদৃচ্ছিকভাৱে তন্দে যাদৃচ্ছিকভাৱে মানে গমছে না যাদৃচ্ছিকভাৱে মানে গমছে না গুৰ ওপৰত ভেনামাহী উৰোৱা দেখিছে গুৰ ওপৰত ভেনামাহী উৰোৱা দেখিছে কেনেকৈ উৰোৱে এই হয় জানা সেইটোকে কয় যাদৃচ্ছিকভাৱে তো এটাও ইলেক্ট্ৰন গিলা যাদৃচ্ছিকভাৱে যাই থাকিব যাদৃচ্ছিকভাৱে ইফালে হিফালে 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 যোৱাইতো যাই থাকিব বুজি পাইছা এতিয়া ভেনামাহী মানে বুজিছা তো এতিয়া যদি মই কি কৰোঁ এই ইলেক্ট্ৰন গিলা একফালে যাব পৰা কৰি দিওঁ মুক্ত ইলেক্ট্ৰন গিলা কি কৰিব পাৰোঁ একফালে যাব পৰা কৰি দিওঁ ইলেক্ট্ৰন ক'ত থাকে দেখা নাই তো ইলেক্ট্ৰন এলে মুক্ত হৈ যায় কেতিয়াবা পৰমাণুটোৰ পৰা বাহিৰত ওলাই তো এই বাহিৰত ওলাই থকাবিলাক মুক্ত ইলেক্ট্ৰন বোলে এই মুক্ত ইলেক্ট্ৰন গিলা যদি এটা ফালে গুচি যায় সেইটোৱে বিদ্যুৎ সেইটোৱে ইলেক্ট্ৰিচিটি বুজি পাইছা না আকৌ ইলেক্ট্ৰিচিটি মানে হ'ল ইলেক্ট্ৰনৰ গতি স্যাৰ এটা কথা বুজি পালো এটা লোহাৰ মাজেৰে যদি ইলেক্ট্ৰন এফালে যায় তেতিয়াহ'লে বিদ্যুৎ গেছি ইফালে ইলেক্ট্ৰন গেছি তাৰ মানে ইফালে বিদ্যুৎ যাও নাই কিয় আগতে ভাবছিল আগতে পুৰণা দিনত কি আছিল ইফালে যদি ইলেক্ট্ৰন যায় ইফালে বিদ্যুৎ যাওয়া আছিল কিন্তু আজিকালি সাইন্টিষ্টবোৰে ইফালে যদি নতুনকৈ মানে গম পাইছি যে যদি ইফালে বিদ্যুৎ ইলেক্ট্ৰন গেছি ইফালে কি হ'ব ইফালে হ'ব প্ৰবাহ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত হয় প্ৰবাহ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত হয় প্ৰবাহ মনত থাকব না বিদ্যুৎ প্ৰবাহ কি প্ৰবাহ কি বিদ্যুৎ মানে হৈছে ইলেক্ট্ৰনৰ गति सर इंग्लिश में बोलिए द फ्लो ऑफ इलेक्ट्रॉन इज कॉल्ड करंट क्या नहीं इंग्लिश पारो भाई अलग चलो शिकिছো द फ्लो ऑफ इलेक्ट्रॉन इज कॉल्ड इलेक्ट्रिसिटी হয় কারেন্ট তার মানে স্যার ইলেক্ট্রন যদি ইফালে যায় পানী নদীত পানীৰ কি হয় গতি হয় একেফালে যায় তো তাক কি বুলি কয় প্ৰবাহ বুলি কয় ঠিক হেনকে এটা যদি ইলেক্ট্ৰন এইটো সাইডে যায় বা এইটো সাইডে যায় কোনবা ফালে যাওয়াটো কি বুলি ক'ব প্ৰবাহ কি বুলি ক'ব প্ৰবাহ এই প্ৰবাহটো হ'ল বিদ্যুৎ দিমাগ মে ঘুমায়া কি नहीं ইলেক্ট্ৰিচিটি বুজি পাইছ না ইলেক্ট্ৰনৰ গতি এটা স্যাৰ এই ইলেক্ট্ৰনৰ গতিকে কি বলে বিদ্যুৎ প্ৰবাহ কি বলে বিদ্যুৎ প্ৰবাহ বুজি পাইছা স্যাৰ ইলেক্ট্ৰনৰ গতিকে বিদ্যুৎ প্ৰবাহ বলে নেকি ইলেক্ট্ৰনৰ গতিকে বিদ্যুৎ প্ৰবাহ বলে এফালে যদি ইলেক্ট্ৰন গিলা দাউৰে তাকে বিদ্যুৎ প্ৰবাহ বলে স্যার এটা কথা মই বুজি নাপালো যে এইডাল হৈছে লোহা মোক এটা কথা কো এৰে মাজত জাগা আছে নেকি ফাঁক আছে নেকি যে ইলেক্ট্ৰন গিলা ঘুমে যাব পারবো তই মোক এটা কথা কো এডাল তাৰৰ মাজেদি ধৰি ল এটা সুস্তু দিছো সুস্তু দিয়া ললে কিছি ধৰি ল এডাল তার আছে হে रुको अरे भाई मत करो ऐसा मत कर रे लाला हाँ हो गया अबे साले ये जालिम दुनिया नहीं मानेगी रुक जा अभी बताता हूँ तेरे को अबे भाई क्या कर रहा है तू हाँ हो गया देखो भाई क्या बोल रहा था मैं कि যদি কি যদি এইডাল ধৰিল লাইনৰ তার এই লাইন তাৰৰ মাজেদি যদি ইলেক্ট্ৰন পাৰ হৈ যায় তাকে কয় বিদ্যুৎ এটা স্যার এই লাইন তাৰৰ মাজেদি যাব কেনকে কাৰণ এডাল হৈছে কঠিন পদাৰ্থ মোক এটা কথা কয় এৰ মাজেদি মই পাৰ হৈ যাব পাৰিম নেকি পাৰিম তো কেনকে ইলেক্ট্ৰন পাৰ হৈ যায় তার এডালৰ মাজেদি কেনকে ইলেক্ট্ৰন পাৰ হৈ যায় আবে ভাই এডাল লোহাত ইলেক্ট্ৰন আছে ইলেক্ট্ৰন পৰমাণু আছে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰন থাকে ইলেক্ট্ৰনবোৰ মুক্ত হৈ থাকে তো ইলেক্ট্ৰনবোৰ পাৰ হৈ যাব না ইয়েস খালি জায়গা থাকে তহঁতে ক্লাছ 9তে পঢ়িছা যে গোটা পদাৰ্থৰ কণিকাবোৰৰ মাজত খালি ঠাই থাকে কিন্তু কম থাকে জুলীয়া পদাৰ্থৰ মাজত খালি ঠাই থাকে কিন্তু বেছি থাকে গেছীয় পদাৰ্থৰ মাজত আৰু দূৰে থাকে কণিকাবোৰ আৰু বেছি খালি জায়গা থাকে খোজকাঢ়ি আছা যেতো কিয় খোজকাঢ়িব আছে কাৰণ বেছি জায়গা আছে খালি জায়গা বুজি পাইছা নাই তো গোটা পদাৰ্থৰ মাজত খালি জায়গা থাকে তো ইলেক্ট্ৰন গতি কৰিব পাৰে গোটা পদাৰ্থৰ মাজেদি বুজি পালি না अभी देखो যে স্যার ইলেক্ট্ৰনৰ গতিকে কি বলে বিদ্যুৎ প্ৰবাহ বলে এতিয়া ইলেক্ট্ৰনৰ বিদ্যুৎ প্ৰবাহৰ দিশ ইয়াৰ দিশ কোনটো হ'ব দিশ স্যার ইয়াৰ দিশ হ'ব ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত
স্যার মনত নাথকে বুদ্ধি দিয়ক তহঁতে জানা না মই বুদ্ধি দিম মই উদাহৰণ দি কিনে পঢ়াওঁ তহঁতে এইটো মনত ৰাখিবৰ কাৰণে এটা কবিতা মনত ৰাখিব লাগিব যিটো মই ইনষ্টাগ্ৰামত পোষ্ট কৰিছোঁ অলৰেডি সেইটো হৈছে যিফালে হয় ইলেক্ট্ৰনৰ গতি क्या ये कविता तुम लोग कंप्लीट कर पाओगे जिफाले है इलेक्ट्रॉनर गति तार पिछफाले থাকে तार जिफाले है इलेक्ट्रॉनर गति इफाले इलेक्ट्रॉनर गति আছে तार पिछफाले থাকে तार হ্যাঁ কি থাকে तार पिछफाले থাকে प्रवाह सर प्रवाह माने बुझी পালো तार माने जदि इफाले इलेक्ट्रन जाए इटु साइडे की जाओ বুলি কম আমি प्रवाह जाओ বুলি কম পালি বুঝি सर प्रवाहक কি রে খুচাই प्रवाहक খুচাই आयरे কি হয় খুচাই আই মানে কি আই মানে হৈছে प्रवाह একক কি স্যার একক হৈছে एम्पियर স্যার একক মানে বুঝি নাপলো কম পাও এরে লিখা হয় एम्पियर একক মানে বুঝি নাপাও ততে কাদা গরু এইডাল যদি জুখপা লাগে কেনকে জুখিম মই স্যার 5 আছে 5 কি আছে মায়ের মুরা এতে কিমান দিঘেল 5 সেন্টিমিটার 5 মিটার কিবা তো লাগু না হেতু কো একক বুঝি যেটো বস্তু ব্যবহার করিম জুখপা আনে তো প্রবাহ কিমান গেছি জুখপা কানে কি ব্যবহার করিম एम्पियर 1 एम्पियर 2 एम्पियर 3 एम्पियर বুঝিবলি একক বুঝিবলি আই মানে কি বুলি গম পাম আই মানে বিদ্যুৎ প্রবাহ ইংলিশত কম কারেন্ট আসার আইটো আর একবার কই দি যে প্রবাহ তো আর একবার কই দা প্রবাহ মানে হইছে প্রতি সেকেন্ডত পরিবাহীর মাজেৰে যোৱা আধানৰ পৰিমাণ स्वाहा प्रति सेकेंडर परिबाहीर মাজেৰে যোৱা আধানৰ পৰিমাণ स्वाहा এটুক কয় প্ৰবাহ স্যার এডাল পৰিবাহী মানে কি পৰিবাহী মানে যাৰ মাজেৰে ইলেক্ট্ৰন পাৰ যাব পাৰে স্যার আধান মানে কি ইলেক্ট্ৰন পৰিবাহীৰ মাজেৰে 1 সেকেন্ডত কিমান আধান পাৰ হৈ গেছি তাকে কি বুলি কব প্ৰবাহ তার মানে স্যার তার মানে I ইকুয়াল টু হবো স্যার I নহয় অসমত লহ প্ৰবাহ ইকুয়াল টু কি হবো सर आधान सर की धान आधान आरो टाइम समय इंग्लिशत হলে I इक्वल टू Q बाय T এটু মন রাখা কানে এটা বুদ্ধি হল তন্দে এটা গান শুনছে নিশ্চয় বডো বডি এই হে বডো বডি এটা বুড়া মানুহ এটা গান মাত থাকে পিছফালে ঠগোৱাপি তালৈ স্যার ঠগোৱাপি বুলি কলে মন থাকি যায় পিছফালে ঠগোৱাপি এটালৈ বুঢ়া মানুহ এটা গান মাত থাকে ঐ হয় বডো বডি এনেকুৱা তো সেইটো অলপ মডিফিকেশন কৰি কিনে বনবি আই হে কিউটি বুঝি পেলি এটু মন থাকবো না আই হে কিউটি মন থাকবো না ইকুয়েশন নাম্বার 1 ইটু ये लगेगा अभी लगेगा तो तय এটা কথা গম পালি যে কিমান টাইমত স্যার কিমান আধান গেছে এটুকে কি বুলি কয় প্রবাহ স্যার আধান মানে কিউ নেকি হ্যাঁ আধান মানে হইছে কিউ আধান মানে কি আধান মানে হইছে আধান দুই প্রকার থাকে ধনাত্মক আধান আর ঋণাত্মক আধান এটা আধান বুলি কলি ঋণাত্মক আধানৰ কথা কোৱা আছে ইলেক্ট্রন কারণ ইলেক্ট্রনে পার হৈ যায় না আপিগলে দাউরে ইলেক্ট্রন আধান যাক কিউ বুলি কয় কিউ স্যার আধানক জুখিম কেনকে একক কি একক স্যার আধানক জুখিম কেনকে কিমান ইলেক্ট্রন গেছি কেনকে গম পাম আবে ভাই এটা যাব দুইটা যাব তিনটা যাব এনেকে যাব না তো তই এটা কথা কও শুনি আচৰিত হৈ যাবি যে স্যার 1 সেকেন্ডত কেমন মানে ইলেক্ট্রন যায় কেমন পাস হয় কোশ্চেন তই কেইটা যাব পারে তোর মতে 1 সেকেন্ডত কেমনটা ইলেমান ইলেক্ট্রন যাব পারে তার দল মাজে নকা কে তোকা সুধিছো ভিত্তি থকা নাই দেখুনা নাই নি তই 1 সেকেন্ডত কেইটা ইলেক্ট্রন পার হৈ যাব তার দল মাজেৰি এট লিস্ট হাইস কিমান পার যাব পারে বহুত যাব পারে কিমান বহুত স্যার
1 সেকেন্ডত যাব পাৰে 600 কোটি কোটি চকু কোপালত উঠি যাব তোৰ 600 কোটি কোটি দেখা পাইছে কেতিয়াবা দেখা পাইছে শুনা পাইছে না কো স্যাৰ একক হৈছে ইয়াৰ কুলম্ব এটো পঢ়িম পিছত অলপ পিছত পঢ়ি আছো তই আগতে এটা কথা কও যে ইলেক্ট্ৰন কেইটা পাৰ হৈ গেছি 6 * 10 টু দি পাৱাৰ 18 টা তাৰ মানে 6 * 18 টা শূন্য 3 4 5 6 7 8 9 10 11 12 13 14 15 কুলৈ না জায়গা 16 17 18 তা শূন্য 6 পিছত কোন এটা এই দুগন গণনতে ঠু হে হৈ যাব পইচা শেষ নহব এটো 1 10 শতক হাজাৰ অযুত লাখ নিযুত কোটি 1 10 শতক হাজাৰ অযুত লাখ নিযুত কোটি 600 কোটি কোটি স্যার কোটি কোটিৰ পৰা এটা বস্তু মন পৰে কি হেতু অলপ আগতে কবিতাত মনত আছিল হেতুৱে নেকি কান ফাটাই দিম মাৰি কিনে 600 কোটি কোটি টা ইলেক্ট্ৰন এক সেকেন্ড পাৰ যায় কেনকে পসিবল ভাবো এডাল তাৰৰ মাজেৰি 600 কোটি কোটি টা ইলেক্ট্ৰন পাৰ হৈছে এক সেকেন্ডত ইজ ইট পসিবল ইয়েস পসিবল ইলেক্ট্ৰন ইমান সৰু যে তো ভাববে নৰা ইলেক্ট্ৰন ইমান সৰু যে তো ভাববে নৰা ভাই এক টুকৰো লোহাৰ পৰা অলপমান সৰু কণিকা লৈছো তাক আৰু 1000 বাৰ ভাঙছো তাক আৰু এক টুকৰো লৈছো আকৌ 1000 বাৰ ভাঙছো ভাঙি লাষ্টত ভাঙবা নৰু এটো কব মৌল আৰু তাৰে ভিতৰত থাকব ইলেক্ট্ৰন কিমান সৰু হ'ব ইম্পসিবল ভাবাটো তো হিমানটা ইলেক্ট্ৰন পাৰ হৈ যায় এটা মোক এটা কথা কয় 1 সেকেন্ডত যদি এমান গেছি 5 সেকেন্ডত কিমান যাব বাবু 5 এৰি পূৰণ কৰিব লাগিব 10 সেকেন্ডত কিমান যাব 5 মিনিটত কিমান যাব 1 ঘণ্টাত কিমান যাব 1 দিনত কিমান যাব ক্যালকুলেশন নধৰে কতো পৃথিৱীৰ কোনো ক্যালকুলেটৰতে নধৰব গতি আমি কি কৈছো এই মালহেনিক আমি এখন মোনা ধৰাই দিছো আৰু সেই মোনাখনক আমি কৈছো এক মোনা আৰু তাকে কৈছো এক কুলম্ব তাৰ মানে বুজি পাইছ না তাৰ মানে বহুত ইলেক্ট্ৰন যায় না ক্যালকুলেশন কৰা মুশকিল হৈ যায় এখানে আমি কৈছো ইমান হেনি ইলেক্ট্ৰনক এক কুলম্ব বুলি ধৰছো কি বলিছো এক কুলম্ব বুজি পাইছ না এইখিনি আমি কৈছো এক কুলম্ব 6 * 10 টু দি পাৱাৰ 18 টা স্যার যদি 6 লাখ কোটি টা মানুহ থাকে তেতিয়ালে 1 কুলম্ব মানুহ হ'ব ইয়েস 1 কুলম্ব মানুহ 6 লাখ কোটি টা ধৰিলো আপেল তো 1 কুলম্ব আপেল কুলম্ব মানে এটো এটা ধৰা হৈছে এখানি 1 কুলম্ব বুলি বুজি পাইলে না নাই কিমান কুলম্ব আধান মানে হল ইমানটা ইলেক্ট্ৰন 1 কুলম্ব আধান মানে হল ইমানটা ইলেক্ট্ৰন বুজি পালি না নাই কো ইটা স্যার মোক এটা কথা কও তন্দে যে যদি 5 ধৰিলো 15 কুলম্ব আধান সি মানে কুলম্ব আধান 5 সেকেন্ডত পাৰ হৈ যায় তেতিয়া হলে প্ৰবাহ কিমান হ'ব প্ৰবাহ স্যার এইটো তো একদম সহজ কে স্যার আরে স্যার কিউ দিয়া আছে 15 কুলম্ব আৰু স্যার টি দিয়া আছে 5 সেকেন্ড স্যার আই হাই কিউ মানে আছে 15 টি আছে 5 5 3 গুণ 15 এম্পিয়ার খতম বুজি পালি না নাই একদম সহজ এই সূত্ৰটোত মালব দিবি आंसर ওলাই যাব অংক কৰা একদম সহজ নাম্বার 1 কথা কি দিয়া আছে চাব লাগিব নাম্বার 2 কথা কি উলাবা দিছি আৰু নাম্বার 3 কি সূত্ৰ লাগব এই তিনটা যদি জানা फिनिश हो यहाँ तक समझ में आया है तो थोड़ा सा आगे बढ़ा जाए ओके नाउ लेट्स सी এইখিনি পৰা কি আছে মেট্ৰিকত ओके आधान এইখিনি বুজি পালো স্যার এটা চাবি এডাল তার আছে এটা লাইট লগোৱা আছে লাইট জ্বলব জ্বলা নাই বাৰু এটা জ্বলাই দেখাইছো মই এডাল লাইন তার মাইনাস এডাল থাকব প্লাস এডাল থাকব রাইট এইডাল প্লাস এইডাল মাইনাস এইডাল প্লাস এইডাল মাইনাস সবে সদায় মনত ৰাখি হাতাডাল মাইনাস হয় ডাঙাডাল প্লাস হয় হাতাডাল মাইনাস হয় ডাঙাডাল প্লাস হয় মন থাকব হাতাডাল কি হয় মাইনাস ডাঙাডাল প্লাস এতিয়া
এইটো চাবি বুলি কয় চাবি এইটো চুইচ দিয়া আছে এইটো বেটাৰী এটা যেতিয়া চুইচটো দিম বেটাৰীটোৰ পৰা ইফালে ইলেক্ট্ৰন যাব ইফালে কি যাব ইলেক্ট্ৰন আৰু যাই কিনে লাইটৰ মাজেৰে যাই কিনে ইফালে গুচি আহিব প্ৰটনৰ লগত লগ লাগি যাব এইটো বৰ্তনী মানে ইলেক্ট্ৰনৰ গতি সম্পূৰ্ণ হৈছে এটা স্যাৰ ইলেক্ট্ৰনে গতি কৰি আছে না নিৰবিচ্ছিন্নভাৱে ক'ত চিংচি নেকি তাৰ যদি চিঙি যায় গতি কৰিব নেকি চুইচ অফ কৰি দিলে গতি কৰিব নেকি নকৰে নিৰবিচ্ছিন্নভাৱে একেৰাহে বন্ধ পথ এটাত গতি কৰি আছে না ইয়াকে কয় বৰ্তনী কি বুলি কয় বৰ্তনী স্যাৰ বৰ্তনী কাক বোলে বৰ্তনী ফাৰ্ষ্ট পেজতে দেওয়া আছে তোৰ you can see here ফার্স্ট পেজত বিদ্যুৎ প্রবাহ নিরবিচ্ছিন্ন আর বন্ধ পথে থাকা বর্তনী বলে তার মানে বিদ্যুৎ চলি আছে কারেন্ট চলি আছে আর নিরবিচ্ছিন্ন হয়েছে চিঙা না কতো বন্ধ পথ ইয়াকে কি বলে কয় বর্তনী বলে কয় বুঝি পালি না কো বর্তনী বুঝি পালি না কো বর্তনী বুঝি পাইছা আচ্ছা এই এর মাঝে ইলেকট্রন যায় আছে কি যায় আছে ইলেকট্রন যায় আছে এনকে ইলেকট্রন স্যার কি কেইটা গেছি ভাই এইটোই তো কলো মই 1 সেকেন্ডত কিমান গেছি সেইটোৱে হ'ব কি প্ৰবাহ 1 সেকেন্ডত 2 কুলম্ব গেছি মানে 2 কুলম্ব ইলেক্ট্ৰন গেছি পং 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 তো ইফালে প্ৰবাহ না ইফালে কি প্ৰবাহ কচোন কাৰণ ইলেক্ট্ৰনৰ গতি যোনফালে তাৰ পিছফালে দি কি প্ৰবাহ তো ই কি কিমান প্ৰবাহ যা বুলি কম আমি কম কি স্যাৰ 2 এম্পিয়াৰ প্ৰবাহ গেছি কি কাৰণ 1 কুলম্ব আধান 2 কুলম্ব আধান গেছি 1 সেকেন্ডত স্যাৰ যদি 10 কুলম্ব আধান যায় 2 সেকেন্ডত কিমান প্ৰবাহ যা বুলি কবি 10 হৰণ কৰ 2 দি কিমান হ'ব 5 এম্পিয়াৰ প্ৰবাহ যা বুলি কম বুঝি পালি না নাই বুঝি পালি না নাই কিমান টাইমত কিমান আধান গেছি হেতুৱে হল কি প্ৰবাহ বিদ্যুৎ প্ৰবাহ ওকে স্যার ওকে বুঝি পালো এতিয়া যদি কয় যে কোৱেশ্চন এটা কৈছে 5 মিনিটত 0.5 এম্পিয়াৰ প্ৰবাহ পাৰ হলে আধান কিমান হ'ব আধান কিমান পাৰ হ'ব যদি দম আছে এইটোৰ আনসাৰ কৰ দম আছে নাই স্যার এইটো একদম সহজ কি স্যার গিভেন কি দিয়া আছে কো স্যার এইটো দিয়া আছে টাইম দিয়া আছে 5 মিনিট ওকে আৰু স্যার দিয়া আছে আই মানে প্ৰবাহ তো 0.5 এম্পিয়াৰ ওকে স্যার কি উলিয়াব পাৰছি মানে আধান উলিয়াব পাৰছি ৰাইট আধান এয়া স্যার প্ৰথমতে কি দিয়া আছে দুটো বহি ললো টাইম দিয়া আছে प्रवाह दिया আছে तो आधान उलियाब पारছি কি উলিয়াব পারছি तो सर की सूत्र लगबो आई हाई क्यू टी वी नो दैट हम लोग जानते हैं जे आई हाई क्यू टी सर टी तो এটা কি হৈছে হরণ এফালে হলি কি হ'ব পূরণ হ'ব কেনকে স্যার কেনকে পূরণ হ'ব ভাই এটা কথা মোক কথা বেয়াৰ আগতে আপি গিলা কি হৈ থাকে বেয়াৰ পিছত কি যায় টিৰি হৈ যায় আপা গিলা কি হৈ থাকে আপা হৈ থাকে বেয়াৰ পিছত কি হৈ যায় গিৰা হৈ যায় এফালে হরণ ৰিগলা হৈছে ৰে পূৰণ হ'ব সিম্পল কথা তো এফালে আন্দি এইটো স্টাইল এটা শিকা এফালে যদি হরণ হৈছে এফালে কি হ'ব পূৰণ এফালে যদি পূৰণ হৈছে এফালে হরণ এফালে যোগ হৈ থাকিলে এফালে বিয়োগ হৈ থাকিলে এফালে যোগ বুজি পাইছা নাই ইতিয়া বাবু ইতিয়া চাও কিউৰ মান ওলাই গেল দেখো কিউ ইকুৱেল টু কি আই পূৰণ টি স্যার আইৰ মান আছে কিমান 5 মিনিট ইনটু টিৰ মান কিমান আছে 0.5 হা স্যার হওয়া নাই ঠৌকা খাই গেলি ঠৌকা স্যার যেতিয়াই অঙ্ক এটা করো আর নো ওয়ে ইট হার্টস মানে একটু দিল ভাঙে আপি এড়ি যাওয়াতকে বেশি দিল ভাঙে গম পাও মই চাও এইটো কিয় নাই জানো না কারণ তো 5 মিনিট দেওয়া আছে তো সেকেন্ডত লাগবো সদায় মন রাখবি আই টু দেওয়ার একটা লাগবো এম্পিয়ারত কিউ দেওয়ার একটা লাগবো কুলম্বত আর টি লাগবো আমাক সেকেন্ডত মই কি কৈছিলো 1 সেকেন্ডত কিমান যায় তো সেকেন্ডত নিবা লাগবো স্যার সেকেন্ডত নেওয়া তো নাজনো মিনিটৰ পৰাই যদি সেকেন্ডত নিবা লাগে 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড পূৰণ কৰিব লাগিব 60 স্যার যদি সেকেন্ডৰ পৰা মিনিটত নিবা লাগে তেতিয়ালে হৰণ কৰিব লাগিব 60 দি বুজি পালি এতিয়া কোনটোৰ পৰা কোনটো দিম মিনিটৰ পৰা সেকেন্ডত দিম স্যার তো 60 দি পূৰণ কৰ 500 60 দি পূৰণ কৰিলে কি হ'ব 500 গুণ 30 300 সেকেন্ড আবে গাধা এইটো পূৰণ কৰিব নাজানা নেকি বে কি শিকাইছিলি সৰু পাই কার মুড়া কৰিছিলি সৰু পাই মিনিটে স্যার এবার কি করিম এবার স্যার 300 লগত পূরণ করিম 0.5 হয়ে গেল স্যার 0.5 লগত পূরণ করবে নাজনিবি ঘরত পড়বে হুমেরিক পি
300 লগত তই স্যার পয়েন্ট নাই বুলি ধর 5 0.5 05 মানে কি 5 5 গুণ গুণ 9 5 গুণ গুণ 9 5 3 গুণ 15 1500 কেইটারা দশমিক গেছিল তারা দশমিক গতিকে তারা দশমিক দি টু 105 কি বউ স্যার এম্পিয়ার পাট কুলম্ব অভদ্র চলি বুঝি পাইছা নাই সহজ একদম ওই সরি 150 হবো কি এ 150 হ্যাঁ স্যার ভুলেছি না স্যার ভুল হব নাকি চা এইখিনি বুঝি পালো স্যার এইখিনি যদি বুঝি পাইছা তে সাব্বাস এক গিলাস পানী খাইলো হেলে যাও স্যার এবার কি বুঝিম এবার বুঝিম আমি এটা বস্তু সেইটো হল ইলেকট্রনক ঠেলাই গুনি আছে ইলেকট্রন যায় রাখা বুলি কৈছে গম পাইছা কিয় যায় আছে কাৰোবাৰ বেয়া আছে ফৌজ আছে নহয় স্যার ইলেকট্রন মানে চাপি স্যার এফালে এটা থগুৱা পা আছে পাট থগুৱা পা ৰাখিলে আপি গিলে যায় নেকি চব বেয়াকে বুলি ভাবিছে নেকি তোৰ গার্লফ্রেন্ডৰ নিচিনা নহয় চব আমাৰ ইয়াতে বহুত ভাল ভাল মাইনা আছে ভদ্ৰ আপি গিলা অমায়িক ভদ্ৰ সংস্কাৰী যাবলৈ কৈছোঁ তই এটা কথা চা ইলেকট্রন গিলা যদি এফালে যাব লাগে হয় ঠিকেই ভাবছা তই ভাবছা ঠিকেই औरत बेवफा होती है কিছুমান औरत তো আচ্ছা যদি তাতে এটা থগু আপা থৈ দিয়া আপি গিলাই কি করব সিধা দাউরব হয় এতে যদি তই প্রটন থৈ দিয়া আৰু এফালে ইলেকট্রন দুনিয়াৰ আছে স্যার ইলেকট্রন গিলা এফালে আইব কারণ আপি গিলা ফালতু না 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 আপি ফালতু নহয় এই দমরা তুই এগিলাক টানবু কেংকে টানবু যার হাতত ধরে নেকি না 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 সি অলপ পোজ মারব অংকে অংকে পোজ মার দিব পোজ মার দিলে আপি আহি যাব টানি আনব মানে চুম্বকৰ নিচিনাকৈ আকৰ্ষণ কৰি আনব তো তেতিয়া ইলেকট্ৰন গিলা যেতিয়া এফালে দাউৰব সেইটোৱেতো ইলেকট্ৰন দাউৰকে কি বুলি কয় ইলেকট্ৰন দাউৰকে কি বুলি কয় স্যার ইলেকট্ৰন দাউৰকে কয় বিদ্যুৎ বুজি পাইছা নাই তেতিয়াহ'লে স্যার 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 তার মানে স্যার ইলেকট্রন গিলা আহি পতনৰ লগত কোনবা খাই কি হব নিউট্ৰেল হৈ যাব ইলেকট্রনের পতন নিউট্রেল হৈ যাব তার মানে স্যার এফালে ইলেকট্রন উৎপন্ন কৰি থাকিব লাগিব আৰু এফালে প্রটন উৎপন্ন কৰি থাকিব লাগিব সেই বস্তুটো যোনটো প্রটন আৰু ইলেকট্রন উৎপন্ন হৈ থাকে তাকে কি বুলি কয় জানা বেটাৰী বুলি কয় সেল বেটাৰী বুজি পাইছা তার মানে স্যার যদি এটা বৰ্তনী আকো এটা লাইট দি স্যার লাইট কে আন্ধাৰত তোক দেখা নাপায় সেইকাৰণে এটা লাইট দিছো এটা লাইটটোত এটা সুইচ লগাইছো কারণ শর্ট খাই যাতে নামরা কারণ তই মরি গেলি কি হব তই মরি গেলি একো নহয় কাক উদাহরণ দিম মই স্যার এটা প্লাস এটা মাইনাস কারণ তেতিয়া কৈছে যে লাম্বাডাল প্লাস হয় আৰু হাতাৰ মাইনাস হয় এতিয়া কি হব স্যার এতিয়া স্যার এটা ইলেকট্রন গিলা এফালে দাউৰব ইলেকট্রন গিলা কি হব এফালে দাউৰব কে দাউৰব কাৰণে প্রটনে টানব স্যার ফালদি টানব আৰু নাত নাই ফালদি টানব যোন ফালদি টানবে সে সমান দি টানব পাট তো এইটোকে কব বেটাৰী কি বুলি কব বেটাৰী ঠিক আছে রদ দূরে কেন হচ্ছে গা সিদিনা কমেন্ট করছি তো মানে মাস্টার হচ্ছে কি আর ভাই এটা কথা কি জানা না কনসেপ্টটো বুঝবে ট্রাই কর হচ্ছে কি আর দিরে কার এগুলাত মাথা মারি লাভ নাই বানান মোর ভুল হয় মই জানো সেইকাৰণে অসমত কম নম্বৰ পাইছো ফেল করছো এখন ওচাই ফেল করছো যা যি করা ওটা হলে যাও তো বাবু ইলেকট্রন গিলা এফালে টানব কোনে প্রটনে আৰু ইলেকট্রন গিলা দাউৰব এটা এই বস্তুটো যোনটো সেইটোকে কব বেটাৰী আৰু 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 এই বেটাৰীয়ে ইলেকট্রন গিলাক স্পিডত ঠেলাব না এটা স্পিডত ঠেলাব না মানে এই প্রটনে টানা মানে কি ঠেলোৱা একে কথা ঠেলোৱা বা টানা ইফালে যি ইলেকট্রন গিলা নিবে কাৰণে কাৰ্য কৰিব কষ্ট কৰিব সেইটোকে কব ভল্টেজ তই যি শুনছে ঘৰত ভল্টেজ নাই আজি ভল্টেজ নাই লাইট জ্বলা নাই আজি ভল্টেজ নাই টিভি চলা নাই বুজি পাইছা এই ভল্টেজ মানে কি যে ইলেকট্রনটো কিমান জোৰত ঠেলছি মানে কিমান কাৰ্য কৰছি মানে তই এটা কথা ভাব এগিলা বাদ দি তই বন্ধু তই এটা কথা কো 1 কুলম্ব ইলেকট্রন এটা বিন্দুৰ পৰা আৰু এটা বিন্দু গিল লৈ যাব কাৰণে যিমান কাৰ্য কৰছি কোনে কৰিব স্যার বেটাৰী কৰিব সেইটোৱে হল বিভৱ ভেদ বুজি পাইছা না বিভৱ ভেদ স্যার বিভৱ ভেদ মানে কি বিভৱ ভেদ মানে হল যে পৰিবাহীৰ এটা বিন্দুৰ পৰা
অন্য এটা বিন্দুলৈ 1 কুলম্ব আধান কঢ়িয়াই নিবলৈ কৰা কাৰ্যক কি বোলে কৰা কাৰ্যকে কি বোলে বিভৱ ভেদ বোলে বিভৱ ভেদ বুজি পাইছা না কো 1 কুলম্ব আধান এটা কঢ়িয়াই নিবা কাৰণে এটা বিন্দুৰ পৰা আন এটা বিন্দুক গলে কঢ়িয়াই নিবা কাৰণে যিমান কাৰ্য কৰিছে যিমান বল দিছি হেতুকে কি বুলি কয় হেতুকে স্যাৰ বিভৱ ভেদ বোলে বুজি পাইছো স্যাৰ বুজি পাইছা তাৰ মানে বিভৱ ভেদ মানে কি বিভৱ ভেদ কেনকে লিখিম স্যাৰ বিভৱ ভেদ মানে স্যাৰ 1 কুলম্ব আধান কঢ়িয়াই নিবা কাৰণে কৰা কাৰ্য স্যাৰ ইংলিশত লিখি দিয়া আমি সমান নাজানো তো বিভৱ ভেদ কয় ভি আৰু আধানক কয় কিউ আৰু কাৰ্যক কয় ডব্লিউ স্যাৰ ভি মানে বিভৱ ভেদ এর একক কি স্যার ভোল্টেজ বিভৱ ভেদৰ একক ভোল্ট 1 ভোল্ট স্যার ডব্লিউ মানে কাৰ্য এর একক হল জুল স্যার কিউ মানে আধান এর একক কুলম্ব বুজি পাইলে না একো যদি 1 কুলম্ব আধান নিবা কাৰণে 1 জুল কাৰ্য কৰে তেতিয়ালে ভোল্টেজ কিমান হ'ব 1 ভোল্ট 1 কুলম্ব আধান নিবা কাৰণে 1 জুল কাৰ্য কৰিলে তাক কও 1 ভোল্ট তার মানে স্যার আমার যে মেইন লাইন তার গিলে আছে যত 220 এর পৰা 240 পর্যন্ত ভোল্টেজ আহে তার অর্থ কি স্যার তার অর্থ এটাই যে স্যার 1 কুলম্ব আধান নিবা কাৰণে কিমান কাৰ্য কৰিছি 220 এর পৰা 240 জুল কাৰ্য কৰিছি মানে যদি 240 ভোল্টেজ আছে 240 জুল কাৰ্য কৰিছি 1 কুলম্ব নিবা কাৰণে তার মানে কিমান জোৰত যাব ভাব কিমান জোৰত যাব ইলেক্ট্ৰন যিমান জোৰত যায় হেতুৱে ভোল্টেজ তই এগলা মাথায় নামাৰবি চাও ইলেক্ট্ৰন এটা নিবা কাৰণে যিমান বল দেই সিমান জোৰতটো যাব না তো ইলেক্ট্ৰন যিমান জোৰতে গেছি হেতুকে ভোল্টেজ বুলি কয় বুজি পাইছা তোৰ বডিটোৰ মাজেদি যদি বহুত আধান ইলেক্ট্ৰন পাৰ হৈ যায় 6 লাখ কোটি তাৰ বেছি পাৰ হৈ যায় তথাপি তই নম্ৰা যদিহে ভোল্টেজটো কম থাকে বুজি লাহে লাহে দিছি মোক এটা কথা কওঁ তুন্দে আহান মোৰ আৰু চা বাইক এহান কিমান ওজন বাইক খানৰ বহুত ওজন বাইক খান দি লাহে লাহে 10ত যায় কিনা তো খুন্দ মাৰছি তো দুখ পাবি বেছিকে নে সৰু ওজন নহোৱা গুলি এটা বন্দুকৰ গুলি এটা দি গুলেলি তো বেছি দুখ পাবি স্যার বন্দুকৰ গুলি কে স্পিড আছে না বুজি পাইছা ঠিক হেনুকা কথা ইলেক্ট্ৰন যিমানে পাৰ হৈ যাক যদি লাহে লাহে পাৰ হৈ গৈছে কোনো প্ৰব্লেম নাই ভোল্টেজ কম কিন্তু ইলেক্ট্ৰন কম পাৰ হৈ যাক এটা ইলেক্ট্ৰনে পাৰ হৈছে বহুত স্পিডত পাৰ হৈ গৈছে ডেট বুজি পালি ভোল্টেজৰ খেলা এগলাখান ভোল্টেজৰ খেলা যিমান বেছি ভোল্টেজ যাব সিমান বেছি ঝাটকা লাগব যিমান বেছি ভোল্টেজ যাব সিমান বেছি ঝাটকা লাগব স্যার ভোল্টেজৰ এটা অংক কৰবি না অংক কৰ এটা 6 ভোল্ট বেটারি এটাই 6 ভোল্ট বেটারি এটাই 3 কুলম্ব আধান নিবলৈ কিমান কাৰ্য কৰে স্যার এটো হৈছে কাৰ্য এটো হৈছে বিভৱ ভেদ স্যার এটো হৈছে আধান এটা কি দেওয়া আছে চাও না ভি দেওয়া আছে তার মানে কি দেওয়া আছে বিভৱ ভেদ দেওয়া আছে ভি দেওয়া আছে ভি মানে বিভৱ ভেদ আৰু ইয়াৰ এককো ভোল্ট আৰু কুলম্ব দেওয়া আছে 3 কুলম্ব তার মানে কি দেওয়া আছে কিউ দেওয়া আছে কিউ লব পারছে কার্য তার মানে ডব্লিউ লব পারছি সলিউশন স্যার ভি ইকুয়াল টু 6 ভোল্ট আৰু কিউ ইকুয়াল টু 3 কুলম্ব স্যার ভি ইকুয়াল টু সূত্র আছিল ভি ইকুয়াল টু ডব্লিউ বাই কিউ কিউ টু কি হৈছে স্যার আপি হৈছে ফলে এলি 3 হৈ যাব ভি ইনটু কিউ ইকুয়াল টু হৈছে ডব্লিউ ওলাই গেল দেখো ভি কিমান স্যার 6 কিউ 3 6 3 গুণ 18 তার মানে ডব্লিউ ইকুয়াল টু কিমান ওলাল 18 কি ওলাব জুল বুজি পাইছা না একদম সহজ কি দিয়া আছে কি উলাবালে আৰু কি সূত্ৰ লাগব খতম এটা স্যার আও আমি অলপ আগত যাও তো আমাৰ এটা সাইন্টিস্ট এটা আছিল যিজনৰ নাম আছে ওম চাচা বাবা ওম তো ওম বাবাই পাহাৰত যাই কিনে তপস্যা কৰি আছিল
তপস্যা কৰি থাকোঁতে তেখেতে এটা সূত্ৰ আৱিষ্কাৰ কৰিলে এই কথাটো ভাবি আছিল যে ইলেক্ট্ৰনৰ ওপৰত যিমান বেছি বল দিয়া ইলেক্ট্ৰন সিমান জোৰত যাব হয় না নকওঁ এইটো চবেই জানে না তই যিমান বেছি বল দি কিনে হাগবি মালটো সিমান স্পীডত যাব হয় না নহয় তই যিমান বেছি ইলেক্ট্ৰনক বল দিম সিমান বেছি জোৰত যাব ইলেক্ট্ৰন ছাৰ এইটো কথা বুজি পালি নকওঁ ছাৰ ইলেক্ট্ৰনক যিমান বেছি ঠেলিম সিমান জোৰত যাব আবে ভাই এইটো কি বুজি পানাবে ইলেক্ট্ৰনক যিমান বল দিম সিমান জোৰত যাব না ভাই তো তাৰ মানে ছাৰ ভল্টেজ যিমান বেছি হ'ব ইলেক্ট্ৰন সিমান জোৰত যাব ছাৰ কাৰেণ্ট কি আছিল কাৰেণ্ট আছিল ছাৰ 1 সেকেন্ডত কিমান কুলম্ব আধান যায় মানে কিমান ইলেক্ট্ৰন যায় ধৰি ল বাবু পাব এইটো 1 সেকেন্ডত 2 কুলম্ব ইলেক্ট্ৰন যায় আছে আৰু এই 2 কুলম্ব ইলেক্ট্ৰন খেলাবা কাৰণে সি 4 জুল কাৰ্য কৰিছে কি আছে 4 জুল কাৰ্য কৰিছে থাক এইটো 2 কুলম্ব 1 সেকেন্ডত যদি যায় 1 এম্পিয়াৰ প্ৰবাহ হ'ব না হ'ব স্যাৰ আৰু যদি 4 জুল কাৰ্য কৰিছে 2 কুলম্ব আধান দিবা কাৰণে 2 ভোল্ট ভোল্টেজ হ'ব না হ'ব স্যাৰ अभी मुझे ये बताओ যদি মই কাৰ্যটো বেছিকৈ কৰোঁ ভোল্টেজ বেছি হ'ব তাৰ মানে 4 জুলৰ জায়গাত যদি মই 10 জুল কাৰ্য কৰিছোঁ 2 কুলম্ব নিবা কাৰণে কিমান হ'ব সা ফাৰ্ষ্টতে এই ধৰি লওক এই 2 কুলম্ব নিবা কাৰণে মই 4 জুল কাৰ্য কৰিছোঁ এবাৰ 2 কুলম্ব নিবা কাৰণে 10 জুল কাৰ্য কৰিছোঁ তো স্যাৰ 10 জুল কাৰ্য কৰিলে ভোল্টেজ হৰণ কৰিলে 5 ভোল্ট হ'ব তাৰ ভোল্টেজ বাঢ়ি গেল বেছি কাৰ্য কৰিছোঁ ভোল্টেজ বাঢ়ি গেল এতিয়া স্যাৰ কি হ'ব ভোল্টেজ বাঢ়াৰ লগে স্যাৰ এতিয়া মোক এটা কথা কওঁ তো মোক এটা কথা এই 2 কুলম্ব নিয়ন্তে 4 জুল কাৰ্য কৰোঁতে সি যেমান জোৰত যাইছিল 10 জুল কাৰ্য কৰোঁতে বেছি জোৰত যাব না তাৰ মানে 1 সেকেন্ডত আগতে 2 কুলম্ব পাৰ হৈছিল বেছি জোৰত আহিলে 1 সেকেন্ডত 4 কুলম্ব পাৰ হ'ব না বুজি পাইছা 1 সেকেন্ডত 4 কুলম্ব পাৰ গেল বুজি পালি না তো এটা কথা ভাব স্যাৰ 4 জুল কাৰ্য কৰোঁতে যিমান স্পীডত যাইছিল 10 জুল কাৰ্য কৰিলে বেছি স্পীডত যাব টান এতিয়া 10 জুল কাৰ্য কৰিলে যদি বেছি স্পীডত যায় তেতিয়াহ'লে মোক এটা কথা কওঁ সেই 2 কুলম্ব ফাৰ্ষ্টতে 1 সেকেন্ডত যাইছিল এবাৰ 10 জুল কাৰ্য কৰিছে বেছি জোৰত যাব তাৰ মানে 1 সেকেন্ডত 2 কুলম্ব আৰু 2 কুলম্ব পাৰ হৈ যাব 4 কুলম্ব পাৰ হৈ যাব ধৰিলো এক্সাম্পল কাৰণে তো স্যাৰ এবাৰ 4 কুলম্ব পাৰ হৈ যাব 1 সেকেন্ডত তাৰ মানে 4 এম্পিয়াৰ হ'ব স্যাৰ প্ৰবাহ বাঢ়ি গেল চাও যেমান বল দিবি হেমান স্পীড হৈ গেল আৰু যেমান স্পীড হৈ যাব প্ৰবাহ বাঢ়ি যাব প্ৰবাহ মানে কি 1 সেকেন্ডত কিমানটা গেছি বুজি পালি এই কথাটো কোনা কলা আমাৰ ওমে কলা ওম দাদা সূত্ৰ ৰেসপেক্ট পাৱাৰ ওমে কি কলা ওম চাচাই ওম সাইন্টিষ্টজনে কি কলা যে ভোল্টেজ স্যাৰ যিমান বাঢ়াই দিবি সিমান বেছি কাৰেন্ট বাঢ়ব তো মতা কথা ফ্যানৰ ৰেগুলেটৰ দেখা পাইছা যোনটোৰি ফ্যানৰ পাৱাৰ বাঢ়াৱা থাকে কমাৱা থাকে বুজি পাইছা এগলা বাদি ফ্যানৰ বাদি তো মতা কথা লাইনত বেছি জোৰত ফ্যান ঘুৰে না ইনভাৰ্টাৰত দিলে বেছি জোৰত ঘুৰে দুটো মানে এটা ক'ব ইনভাৰ্টাৰত দিলে ঘুৰে সত্য কথা কাৰণ হেঁতৰ ঘৰত ইনভাৰ্টাৰ আছে যাৰ ঘৰত ইনভাৰ্টাৰ নাই মোৰ নিচিনা দুখীয়া মানুহ হয় না তো তাৰ কাৰণে অলপ মুস্কিল হৈ যাব তহঁতৰ কাষত যদি কোনোবাৰ ইনভাৰ্টাৰ আছে চাবি লাইনতকৈ ইনভাৰ্টাৰত বেছি জোৰত ঘুৰে কিয় কাৰণ লাইনত যিমান ভোল্টেজ থাকে ইনভাৰ্টাৰত বেছি ভোল্টেজ থাকে বেছি ভোল্টেজত কাম কৰে বুজি পাইছা তো ভোল্টেজটো বাঢ়াৰ ললে স্যাৰ স্পীডটো বাঢ়ি গেল তাৰ মানে লাইন বাঢ়ি গেল না ভোল্টেজ বাঢ়লি লাইন বাঢ়ব তহঁতে মোক এতিয়া কথা কওঁতা ভোল্টেজ বাঢ়লি লাইন বাঢ়ব এইটো বুজি পাইছা এইটো কোনে কৈছিল ওমে কৈছিল ওমৰ সূত্ৰ কি ওমে কি কৈছিল ওমে কৈছিল যে উষ্ণতা যেতিয়া স্থিৰে ৰাখব উষ্ণতা যেতিয়া কি ৰাখব উষ্ণতা স্থিৰে ৰাখব স্থিৰ উষ্ণতাত পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ তাৰ মাজেৰে পাৰ হোৱা প্ৰবাহৰ সমানুপাতিক কি কৈছে ওমে কৈছে যে যদি ভোল্টেজটো বাঢ়ে তেতিয়াহ'লে কাৰেণ্টটো বাঢ়ব মানে ভি প্ৰপৰ্চনেলটো হয় ভোল্টেজ বাঢ়লে কাৰেণ্ট বাঢ়ব তো এই প্ৰপৰ্চনেলিটি চিনটো উঠাব লাগিব তাৰ কাৰণে আমি এটা ধ্ৰুৱক আনা হৈছে যাৰ নাম হৈছে আৰ হৈছে সমানুপাতিক ধ্ৰুৱক
স্যার এতে সমানুপাতিক ধ্রুবক অরিজিনালি আর কি অরিজিনালি আর মানে হইছে রোধ অরিজিনালি আর মানে কি রোধ স্যার রোধ মানে কি রোধ মানে হইছে ইলেকট্রনের গতিত দিয়া বাধা মানে প্রবাহৰ দিয়া বাধা প্রবাহত দিয়া বাধা এই তারডালৰ মাজেৰে ইলেকট্রন যায় আছে না তো ইলেকট্রনের গতিত যোনটো বস্তু বাধা দিব সেইটো হৈছে রোধ এইডালৰ বাধা বেলেগ হ'ব এইডালৰ বাধা বেলেগ হ'ব ইয়াৰ বাধা বেলেগ হ'ব সবৰে বাধা বেলেগ বেলেগ হ'ব লোহাৰ বেছি বাধা হ'ব নে এলুমিনিয়ামৰ বেছি বাধা হ'ব মোক এটা কথা কওঁ তন্নে মোক এটা কথা কওঁ এই যে লাইন তার গিলা এলুমিনিয়াম ধাতুৰ বগা বগা এলুমিনিয়াম ধাতুৰ প্ৰস্তুত কৰা আছিল লোহাৰ তার কে প্ৰস্তুত নকৰিলা কাৰণ আছে বহুত কাৰণ লোহাৰ ৰ'দটো বেছি লোহাৰ ৰ'দটো এলুমিনিয়ামতকৈ বেছি তো বাধা দি থাকিলে ইলেকট্রন গিলা যাওঁতে বহুত সুবিধা হ'ব না আৰু লাহে লাহে বুজি ভল্টেজ নোহোৱা হৈ যাব বুজি পাইছা তো বাধা মানে বুজি পালি রোধ বাধা ইয়াৰ এতিয়া স্যাৰ ভিৰ একক কি ভিৰ একক স্যাৰ ভোল্ট আৰু আইৰ একক স্যাৰ এম্পিয়াৰ আৰু রোধৰ একক কি স্যাৰ রোধৰ একক আছে কোনে দিছিল ওমে তো ওম বুলি লিখা হয় এইটোক ওম বুলি কয় রোধৰ একক কি একক ওম বুজি পাইছা এইটো কেনেকৈ লিখা হয় এনেকৈ দি কিনে এনেকৈ টুপিৰ নিচিনা হয় ওম এইটোক ওম বুলি কয় বুজি পালি নাই স্যাৰ সূত্ৰটো মনত ৰাখাৰ কাৰণে বুদ্ধি এটা দি এইটো সূত্র মনত ৰাখাৰ কাৰণে বুদ্ধি দিম ধামাল চাইছা না ধামাল চাইছা ধামালত যি আদি আৰু মানৱে যি গোৱাত যাব কাৰণে লিফ্ট খোজে এটা তামিল মানুহ আৰু সেই তামিল মানুহটো কি বুলি কয় নাম সোধে ন মাইসেলফ আদি মাইসেলফ মানৱ এনি ইউৰ গুড নেম প্লিজ হি আইয়াৰা ভেনুগোপাল আইয়াৰা সেইটো ভেনুগোপাল আইয়াৰা তো চাও ভেনুগোপাল আইয়াৰা মন থাকব ভেনুগোপাল আইয়াৰা ওকে স্যার ইয়াৰ এটা অঙ্ক কৰা যাক राइट अंक अदा करा जाक क्या हम देख सकते हैं कौन सा अंक है थोड़ा सा अगर देखा जाए तो क्या अंक आता है मैट्रिक में क्या यहाँ से आता है कभी क्या यहाँ से आया है रुको जरा रुको देते हैं 225 एम्पियर प्रवाह 220 ভোল্ট উৎসৰ পৰা বাল্ব এটাই 5 এম্পিয়াৰ প্ৰবাহ লয় रोध निर्णय हो रहा तो 220 ভোল্ট উৎসৰ পৰা যদি 5 এম্পিয়াৰ প্ৰবাহ লয় रोध কিমান হ'ব স্যার অঙ্ক কৰাটো আপুনি শিকেছি সিম্পল কথা এটা নহয় সলিউশন অঙ্ক কৰা কেনকা সিম্পল কথা হ'ল কোৱেশ্চন স্যার কি দিয়া আছে এটো ভোল্ট দিয়া আছে আৰু কি দিয়া আছে এম্পিয়াৰ মানে আই দিয়া আছে উলাবা কি দিছি रोध আৰু উলাবা দিছি স্যার ভি যদি 220 ভোল্ট হয় আৰু যদি আই যদি 5 এম্পিয়াৰ হয় স্যার ভেনুগোপাল আই আৰু লগে দিম আই টু ইফালে আহিব কি হ'ব হৰণ হৈ যাব তাৰ মানে ভি বাই আই ইকুৱেল টু হ'ব আৰ এতেকে স্যার ওলে গেল আৰ ইকুৱেল টু কিমান ভিৰ মান আছে 220 আৰু আৰ মান আছে 5 পাঁচেৰে হৰণ কৰিলে কি যাব 5 4 গুণ 20 5 4 গুণ 20 ওম খতম স্যার সেকেন্ড নাল গেল 2 সেকেন্ড নাল গেল কবা গেলি ডাইরেক্ট आंसर एकदम সহজ বে एकदम সহজ ओके अभी थोड़ा सा आगे जाते हैं सर एतिया मोक এটা কথা কওঁতে বাবুহাত মাইনাহাত ধুনুহাত পুনুহাত চুনুহাত জুনসা তন্দমত আধ যে রোধটো কমাবা বেশি কৰিব পাৰি না নৰি অবভিয়াসলি পাৰি রোধ কম বেশি কৰিব পাৰি আৰু এই রোধ কম বেশি কৰাকে কি বলে পৰিৱৰ্তনশীল রোধ বলে তন্দে ফ্যানৰ ৰেগুলেটৰ জন্তুৰ কথা কৈছিলো মই ফ্যানৰ ৰেগুলেটৰ এক দি দুই দি বাৰে দি কমে দি সেই বস্তুটো হৈছে পৰিৱৰ্তনশীল রোধ মানে উৎসটো চেঞ্জ কৰা নাই উৎসৰ হলনি নকৰাকৈ রোধৰ পৰিৱৰ্তন কৰছি ইয়াকে কয় কি বুলি কয় জানা ইয়াকে কয় পৰিৱৰ্তনশীল রোধ বুজি পাইছা না বনাই
চা যেতিয়া ৰ'দটো বাঢ়ি যাব কাৰেণ্টটো কমকৈ আহিব বিদ্যুৎ প্ৰবাহ কম হ'ব যাৰ কাৰণে ফেনখন লাহে লাহে ঘূৰিব ৰ'দটো কমি গ'লে ফেনখন স্পীড কৰিব বুজি পালি এতিয়া চা ৰ'দ কিহৰ ওপৰত নিৰ্ভৰ কৰে সেইটো চাম ৰ'দ নিৰ্ভৰ কৰে কিহৰ ওপৰত 1 নম্বৰ পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে দৈৰ্ঘ্য মানে কিমান দীঘল তাঁৰডাল তহঁতে মোক এটা কথা কওঁ এডাল তাঁৰ হৈছে 5 মিটাৰ দীঘল আৰু এডাল তাঁৰ হৈছে 2 মিটাৰ দীঘল কোনডালৰ ৰ'দ বেছি হ'ব 1 নম্বৰ নে 2 নম্বৰ ঠাই মুখেদি কওঁ তই তেতিয়া পঢ়িব পৰা হবি মুখেদি কওঁ বোলে ছাৰ 1 নম্বৰ আৰে মোবাইল লৈ আছা ঘৰত লাজ লাগে ক'বা একো নাই লাজ ভাঙি দি মই এটা একলাই ৰাতি এটা ভিডিঅ' বনাইছোঁ তই লাজ ভাঙি দি কি কথা আছে 1 নম্বৰ হ'ব নে 2 নম্বৰ হ'ব কওঁ আৰু যাৰ মিলে নিজৰ ওপৰত চাব্বাছ বুলি কবি তো চা এতে ৰ'দ বেছি হ'ব কাৰ তাতে জানে এডালত তাতে কিয় চাবি হ'ব ৰ'দটো হ'ল কেনেকৈ ৰ'দটো বাধাটো হ'ল কেনেকৈ এই তাঁৰডাল যদি মই ভালকৈ জুম কৰি চাওঁ এনেকৈ ডাঙৰ কৰি চাওঁ এতে মৌল ৰাখোঁ কিছুমান মৌল মানে গম পাইছেনে এই তাঁৰডালৰ মৌল আৰু এই মৌলবোৰৰ পৰা কিছুমান কি হ'ব ফ্ৰী ইলেক্ট্ৰন ওলাই আহিব কি ওলাই আহিব ফ্ৰী ইলেক্ট্ৰন মুক্ত ইলেক্ট্ৰন যোনগিলা গতি কৰিব পাৰিব এতিয়া মোক এটা কথা কওঁ এই ইলেক্ট্ৰনগিলাক ইফালে যাব না তাঁৰডালৰ মাজেদি এনেকৈ এই ইলেক্ট্ৰনগিলা গতি কৰিব মুক্ত ইলেক্ট্ৰনগিলা এটাতো প্ৰটনো থাকিব না মৌলগিলাত প্ৰটন থাকিব নাই প্ৰটন থাকিব ছাৰ এই প্ৰটনগিলা টানি নধৰিব ইলেক্ট্ৰনগিলা এফালে যাওঁতে প্ৰটনগিলা আকৰ্ষণ কৰি নলব টানি নধৰিব সেইটোৱে বাধা তো বাবু মোক সবচে বেছি প্ৰটন এডাল থাকিব নে এটা থাকিব ছাৰ যিডাল লাম্বা সেইডাল থাকিব তো এটা বেছি প্ৰটন থাকিব না তো এটা বাধা বেছি হ'ব মানে তাঁৰডালৰ লাম্বাটো যিমান বাঢ়ি যাব ৰ'দ সিমান বাঢ়ি যাব বুজি পাইছা নাপা নাই তাঁৰডালৰ লাম্বা যিমান বাঢ়ি যাব ৰ'দ সিমান বাঢ়ি যাব তাৰ মানে ৰ'দ তো পৰিবাহীৰ দৈৰ্ঘ্যৰ সমানুপাতিক তাৰ মানে ৰ'দ বেছি কেতিয়া হ'ব যেতিয়া লেংথ বেছি হ'ব লেংথ কম হ'লে ৰ'দ কম হ'ব 2 নম্বৰ ছাৰ 2 নম্বৰ হৈছে প্ৰস্থছেদৰ কালি প্ৰস্থছেদ মানে চাবি ধৰি লও এডাল তাঁৰ আছে ৰাইট এডাল তাঁৰ বুলি ধৰিলোঁ এতিয়া মই যদি এটা তাঁৰডালক কাটি দিওঁ এনেকৈ কাটি দিলোঁ এই যিটো এলেকা এই যিটো এৰিয়া সেইটো কি ক'ব প্ৰস্থছেদ বুলি ক'ব বুজি পাইছা এতিয়া মোক কোৱা এটা কথা যদি তাঁৰডাল সৰু হয় প্ৰস্থছেদৰ কালি কম হ'ব আৰু যদি তাঁৰডাল ডাঙৰ হয় প্ৰস্থছেদৰ কালি কি হ'ব বেছি হ'ব বুজি পালি না নাই এতিয়া মোক তহঁতে কওঁ কোনটোত ৰ'দ বেছি হ'ব 8 নে বিট মানে প্ৰস্থছেদৰ কালি যদি বাঢ়ি যায় ৰ'দ কমি নে বাঢ়ে কোৱা এটা কথা কওঁ তো চা বাবু তই মোক এটা কথা কওঁ ধৰি লও এটা ৰাস্তাত মানুহ আছে দুটা ৰাস্তাত মানুহ আছে সেম ৰাস্তা তো সেম মানুহ আছে এতিয়া ডাঙৰ ৰাস্তাটো দি যাৱাত সহজ হ'ব না সৰু ৰাস্তাটো দি যাৱাত সহজ হ'ব অবভিয়াছলি ডাঙৰ ৰাস্তাটো দি তাৰ মানে ইয়াৰ ৰ'দ কম হ'ব বেছি খালী থাকিব বেছি জাগা থাকিব তো বুজি পাইছা না এটা ৰ'দ কি হ'ব কম হ'ব তাৰ মানে প্ৰস্থছেদৰ কালিৰ ব্যস্তানুপাতিক ৰ'দ পৰিবাহীৰ প্ৰস্থছেদৰ কালিৰ ব্যস্তানুপাতিক R inversely proportional to 1/a মই গম পাইছোঁ দুটো মানে বৰ হৈছে আই নো মই জোকস মাৰা নাই বেছি হাঁহি উঠোৱা নাই বৰ হৈছে দুটো মানে ভাই এটা হাঁহি উঠবা আনা তহঁতে পঢ়বে আছে ভালকৈ গুৰুত্ব দি মই ধেমালি কৰি পঢ়াম বাট এতিয়া বৰ্তমান টাইম নাই বেছি ধেমালি কৰি থাকিলে ভিডিঅ' লম্বা হৈ যাব আৰু ইমান লম্বা ভিডিঅ' তহঁতে নাচাৱা গতিকে মই একদম চিৰিয়াছলি মেইন বস্তুখিনি পঢ়াই যাইছোঁ বুজি পাইছা না বাবু অলপমান গুৰুত্ব দি প্লিজ মায়ে দেউতাই ইমান টকা খৰচ কৰিছে ইমান বছৰ তোৰ মান ইজ্জত তোৰ কথা আছে নিজৰ ইগোৰ কথা আছে নিজৰ সেলফ ৰেসপেক্টৰ কথা আছে ভাই মেট্ৰিক পাছ কৰবা নলি তই গাধা গৰু নেকি তই নিজৰ সেলফ ৰেসপেক্টৰ কাৰণে অলপমান পঢ় কষ্ট কৰ চা আৰু জিগলাখানে বহুত ভাল ৰিজাল্ট কৰিম বুলি ভাবি আছে হেঁতে পারবো ভাল রিজাল্ট করবে খালি মেহনত কর কষ্ট কর এটা স্যার এই দুটো বস্তুক যদি মই এক লগ করে দাও আর এটার বস্তুর উপর নির্ভর করে পদার্থের প্রকৃতির উপর
মানে বেলেগ বেলেগ পদাৰ্থৰ প্ৰকৃতি বেলেগ যদি হৈ যায় এডাল লোহা এডাল এলুমিনিয়াম এডাল সোডিয়াম তো বেলেগ বেলেগ ধাতুৰ কাৰণে বেলেগ বেলেগ ৰোধ হ'ব সেইটো লিখিলে কথা নাই তো এই দুটাক একলগ কৰি দিলে এনেকুৱা নহ'ব না R proportional to L/A হ'ব স্যাৰ এটা এই proportional চিনটো উঠাবৰ কাৰণে আমি এটা এতে ধ্ৰুৱক আনিম সেইটো হ'ব rho কি বুলি কয় ইয়াক rho কি বুলি কয় rho ইয়াক কয় এইটো হ'ব সমানুপাতিক ধ্ৰুৱকতে সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক কয় কি বুলি ৰোধকতা বুলি কয় ৰোধকতা ৰোধকতা মানে হ'ল ৰোধ সৃষ্টি কৰিব পৰা গুণ ধাতুৰ ৰোধ সৃষ্টি কৰিব পৰা গুণটোকে ৰোধকতা বুলি কয় এৰ একক কি এইটো মনত ৰাখবি এতে আছে ৰোধৰ একক হ'ল ওম লেংথ এৰ একক হ'ল কি মিটাৰ তাৰ পিছত এ প্ৰস্থছেদ কি হ'ব কালি মিটাৰ স্কয়াৰ হয়না আৰু ৰো মানে কি এনেকৈ পিৰ নেগুডাল লৈ থাকা ৰো মানে হৈছে ওম মিটাৰ এৰ একক ওম মিটাৰ একক কি ওম মিটাৰ এইটো সূত্ৰ মনত ৰাখবি এটা তোৰ ভোক লাগছি তই কাবাক অৰ্ডাৰ দিছে অৰ্ডাৰ দিওঁতে তই ৰোল অৰ্ডাৰ দিছে ৰোল এতিয়া তই যেতিয়া ৰোল অৰ্ডাৰ দিছে তই কি কৰিছা ৰোলটো আহি পাইছি আৰু যোনটো ডেলিভাৰী বয় লৈ আহিছি তাৰ নাম হৈছে ৰাহুল তো ৰাহুলে ৰোল লৈ আহিছে ৰাহুলে কি লৈ আহিছি ৰোল লৈ আহিছি ৰাহুলে ৰোল লৈ আহিছি ভাই ইটো ইতিয়া নাই ওলছি মনত ইতিয়া নাই মনটা চাই থাকোঁতে মই ভাবছোঁ কি উলিয়াই দাও এইটো উলিয়াই দাও যা খুশ ৰহ তুম লোক ইয়াৰে ওপৰত এটা অংক আছে যেটো অলপমান কমপ্লিকেটেড আছে তহঁতৰ কিতাপৰে অংক মই সেইটো বুজাই দিম এটা চলি মোক ৰিকুৱেষ্ট কৰিছিল সেইটো স্যাৰ বুজাই দিবাই লাগে তো এইটো মই বুজাই দি আছোঁ तो देखा जाए तो थोड़ा सा गया है हम लोगों का फर्स्ट पार्ट माने সেইখিনি কমপ্লিট হৈছে 12.5 এটো অলপমান কমপ্লিকেটেড আছে বহুতে বুজি নাপায় বা নুবুজোৱে পেজ নাম্বাৰ তোমাৰ 208 ৰ 12.5 হেতু চা প্ৰশ্নটো ততে নিজে কিটা বলে পঢ়িলো 20 ডিগ্ৰী সেলসিয়াস উষ্ণতা এটো উষ্ণতাটো এনে দিছি এটো কনস্ট্যান্ট থাক পালে বাৰু 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ ৰোধ 26 ওম এক নম্বৰ কথা ডিসি আমাক লেংথ কিমান দিছে 1 মিটাৰ আৰু দিছি স্যাৰ ৰোধ কিমান 26 ওম আৰু কি দিছি যদি তারডালৰ ব্যাস মানে এইডাল ধৰিলো তার আৰু এটো কেন্দ্ৰ ইয়াৰ পৰা একালৈকে হয় ব্যাসাৰ্ধ আৰু ইয়াৰ পৰা একালৈকে ব্যাস এই গোটেইখিনি দিছে আমাক ডি কিমান দিছে 0.3 তলত লিখ ডি কিমান দিছে 0.3 মিটাৰ মিটাৰ নে মিলিমিটাৰ ওকে মিলিমিটাৰ আৰু কি দিছি সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান ৰো লবাৰছি रो निकालने के लिए बोले हैं ओके सर नो प्रॉब्लम निकल जाएगा देखो भाई इधर देखो यहाँ में दो काम है तेरे को ए निकालना है ए कैसे निकलेगा सर बित्तर ए माने कि ए लगा तो एलाका केनका उलेबो ए लगा सर बित्तर काली पाई आर स्क्वायर सर आर तो दिया নাই কিন্তু আমি আর তো জানো কি হ'ব ডি বাই কি হ'ব ডি বাই 2 আর মানে কি স্যার এখিনি আর এগোতেখিনি কি এগোতেখিনি ডি বুলি কয় এখিনি আর তো এইখিনিও আর তো ডি বাই 2 কৰিলে আর লাভ আর ওকে স্যার এটো মিলিমিটাৰত দিয়া আছে আমাক লাগব মিটাৰত আমি কি কৰিম মিলিমিটাৰৰ পৰা মিটাৰত নিবা কাৰণে চাও মন ৰাখবি স্কেল দন্দে দেখা পাইছে নেকি মানে সো এইডাল স্কেল যদি তন্দে চা স্কেলত 1 ৰ পৰা 10ক গলে যদি তন্দে চা 1 ৰ পৰা 10ক গলে এতে সৰু ভাগ আছে 1 2 3 4 5 আংকে এইগিটা হল সেন্টিমিটাৰ এইগিটা কি সৰু সেন্টিমিটাৰ হয়না এৰ পৰা 100 সেন্টিমিটাৰ যেটা হ'ব তাক কব 1 মিটাৰ এটা এই 1 সেন্টিমিটাৰৰ মাজত আৰু 10টা ভাগ আছে কিমান ভাগ আছে 10টা তার মানে স্যার 10টা ভাগ লগ লাগিনে মিলিমিটাৰ লগ লাগিনে হয় 1 সেন্টিমিটাৰ আৰু হেনুকৈ 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 100টা সেন্টিমিটাৰ লগ লাগি কিমান হয় 1 মিটাৰ হয় এটা স্যার প্ৰথমতে আমি নিবা লাগব মিলিমিটাৰ পৰা সেন্টিমিটাৰ স্যার মিটাৰৰ পৰা প্ৰথমতে সেন্টিমিটাৰ লৈ যাও মিটাৰৰ পৰা সেন্টিমিটাৰ নিলি
ইয়াৰ পৰা ইয়ালৈ নিলে হৰণ কৰিব লাগিব কি এদি হৰণ কৰিব লাগিব স্যাৰ 10 দি কাৰণ 10 মিলিমিটাৰ না হৰণ কৰিব লাগিব 10 দি হৰণ কৰিলো তাৰপৰা ইয়াৰ পৰা আকৌ ইয়াতে নিলে আকৌ 100 দি হৰণ কৰিব লাগিব তাৰ মানে টোটাল 10 আৰু 100 কিমান দি হৰণ কৰিব লাগিব 1000 দি তাৰ মানে বস্তু এটা মিলিমিটাৰৰ পৰা মিটাৰলৈ যদি লৈ যাও আমি বস্তুটো হৰণ কৰিব লাগিব কিমানে দি 1000 দি তাৰ মানে হৰণ কৰিব লাগিব কি দি 10 টু দি পাৱাৰ 3 দি 10 টু দি পাৱাৰ 3 দি হৰণ কৰিব লাগিব ঠিক আছে না 100 সেন্টিমিটার 1 মিটার আৰু 10 মিলিমিটার 1 সেন্টিমিটার ঠিক আছে 10 টু দি পাৱাৰ 3 দি হৰণ কৰিব লাগিব ৰাইট ওকে 10 টু দি পাৱাৰ 3 হৰণ কৰিব স্যাৰ মই যদি কি কৰো এই পয়েন্টটো প্ৰথমতে উঠাই লও কেনকা উঠালাম এই পয়েন্টটো উঠাবা কাৰণে ওপৰ 3 ৰাখিলো তলত এই পয়েন্টৰ কাৰণে 1 আইব আৰু এটা সংখ্যাৰ কাৰণে এটা শূন্য আইব এইখিনি বুজি পাইছা না এইখিনি বুজিছে পয়েন্টটো উঠাই ললি দিও আরে ভাই তই ইগলা বাদ দিনা তোক জৰিলো 52 দি আছে তলত আছে 100 তই কি করবি এটা হৰণ করলি কি হ'ব 0.25 ভাই যেটা শূন্য ৰাখে সেইটাৰ আগত দশমিক হয় না তই এই দশমিক উঠাবা কাৰণে দশমিকৰ কাৰণে 1 দিলি তলত 1 দিলি দশমিক পিছত যেটা সংখ্যা আছে সেইটা শূন্য দিলি না 25 শতাংশ উঠি গেল একে হল কথাটো হালাকে বুজাবলৈ বুজিবা না নেকি ভাই সিম্পল কথা এইটো যদি মই হৰণ কৰো 10ক 3 দি 3ক 10 দি হৰণ করলি লাষ্টতে 0.3 হল না এটা শূন্য আছে এটাৰ আগত দশমিক এই দশমিকটো উঠাই ললো এটা কি এদি হৰণ কৰলে 1000 দি 10 টু দি পাৱাৰ 3 দি তাৰ মানে হৰণ কৰিব লাগে 10 টু দি পাৱাৰ 3 তাৰ মানে এটা পূৰণ হ'ব 10 টু দি পাৱাৰ 3 দি তাৰ মানে 10 টু দি পাৱাৰ 4 হ'ব বুজি পাইছা 10 টু দি পাৱাৰ কি হ'ব 4 স্যার 10 টু দি পাৱাৰ যদি 4 হয় তাৰ মানে আমি লিখিব পাৰিম 3/10 টু দি পাৱাৰ 4 এটা সূত্ৰ তন্তে পাইছা 1/a টু দি পাৱাৰ n মানে হৈছে 1 into a to the power minus n এইটো সূত্ৰৰ পৰা আমি লিখিব পাৰিম 3 into 10 to the power minus 4 মিটাৰ এটো কিতাপত দেওয়া আছে তত কনফিউজ হৈ গৈছিল কেনকে হল 0.3 mm equal to 3 into 10 to the power minus 4 মিটাৰ এটা বুজি পাইছা না এটা বুজি পাইছা নাই একদম সহজ তাৰ পিছত আমি কি কৰিম এইটো আমাৰ ওলাল d তো আৰক আমি লিখিব পাৰো d/2 আৰক কি লিখিব পাৰো d/2 ঠিক আছে এটা স্যার এটু উলাব কাৰণে আমি কি কৰিম 22/7 into r স্কয়ার মানে d/2 স্কয়ার d/2 এটু কেনকা লিখিব পাৰিম পাই d/2 হোল স্কয়ার পাৰিম স্যার d কিমান আছে d আছে 3 into 10 to the power minus 4 divided by 2 whole square क्या यहाँ तक समझ में आया ए ওলাল স্যার এতিয়া আমি এটা সূত্র জানো r equal to rho l by a a কি হইছে হরণ হইছে ফলে এলে পূরণ r a equal to rho into l l হইছে পূরণ এফালে এলে হ'ব হরণ তার মানে rho r a by l equal to rho এতেকে rho ওলাই গেল rho ওলাই গেল r a by l r কিমান দিয়া আছে r দিয়া আছে স্যার 26 আর a কিমান দিয়া আছে স্যার a আছে 22/7 এই 7 টো তলত নামি যাব গম পানা উপর থাকব 22 তল তাল 7 into উপর কি রাখব 3 স্কয়ার into 10 to the power minus 4 দুগুণ 8 আর তলত থাকব 2 স্কয়ার মানে 4 into l এর মান আছে 1 এইখিনি বুজি পালি না এটু ভাই আর r into r কিমান আছে 26 এর মান কিমান থাকিল 22/7 যার 7 তো তলত নামি ইলা আরো 3 স্কয়ার এটু স্কয়ার হবে না 3 স্কয়ার এখানে 3 স্কয়ার 10 to the power 4 স্কয়ার 7 দুগুণ 8 হবে এটু 8 আরো 2 স্কয়ার মানে 4 তলত নামি থাকিল এটা কাটাকাটি কর 2 এর কাটলে 11 বাজ যাব এটা 2 এর কাটলে 2 বাজ যাব হয় আরো কাক কাটা যাব খাতা দি যায় নাকি কাবাক এই 10 to the power 8 to মাইনাসত আছে তলত নামি এলি 10 to the power 8 হৈ যাব প্লাসত এটো প্লাস হৈ গেল 10 to the power 8 ওকে তো 10 to the power 8 মই কাটবা পাৰিম কেনকা কাটবা পাৰিম চাবি এটা মই লিখব পাৰিম 10 into 10 to the power 7 পাৰিম না ওই এক সেকেন্ড
এক সেকেন্ড বাদ দিছোঁ ইফালে চা এটা 10 টু দি পাৱাৰ -8 এর থাকিল যেনিবা 2 এর আৰু কাট পাৰিম না 2 * 2 2 3 * 4 আৰু কাটা কাটি না যায় এটা কি কৰিব লব ওপৰখিনি পূৰণ কৰি দি 3 3 * 9 9 এটা পূৰণ কৰিব লব 13 * 11 * 9 প্ৰথমতে 13 * 11 পূৰণ কৰ 13 আৰু 13 13 আৰু 13 কিমান হ'ব 3 4 1 আৰু তালত 9 9 3 গুণ 9 3 গুণ কিমান 27 और 7 আতে গেল 2 9 4 গুণ 37 36 37 38 3 9 গুণ 9 10 11 12 1287 এটা 1287 divided by 7 into 10 to the power -8 এটা হরণ করলে কি হবে কিমান 70 7 গুণ 7 গুণ 14 তো এবাৰ দেব 7 কিমান লব 5 রাইট তো 8 নাম্বার কিমান বাজাব 7 8 গুণ 56 7 8 গুণ 56 কিমান নামিল 2 7 নামিল 7 3 গুণ 21 কিমান নামিল 6 পয়েন্ট দিলে 0 আইল কিমান যাব আৰু 7 9 গুণ 63 7 8 গুণ 56 আৰু ডাইৰেক্ট পূৰণ কৰে তো আমি 183.8 লিখো 183.8 into 10 to the power -8 এতিয়া এর পৰা যদি দুটা 10 ইফালে লৈ আ এই পয়েন্টটো আগত আই যাব তার মানে 1.8 into 10 to the power -6 লিখব পারবি এটা কিমান আছে 1.84 into 10 to the power -6 ओम मीटर यही हुआ है ओम मीटर खत्म टाइम লাগিল কিন্তু খতম এটো টান আছিল পরীক্ষাতে আছিল একবার এটো টান আছিল বুঝি পাইছ না নাই বুঝি পাইছ না নাই ভাই ভাগল লাগিল বে এটা তিনটা টপিক আছে कितना टाइम हुआ 1 घंटा पानी से नहीं पानी लो सुन लो खाओ এইখিন লেগে খতম এটা চা রোধর হজ্জা স্যার রোধর হজ্জা মানে কি ধরি লো কাবার ঘরত দুটো লাইট তিনটা লাইট এটা সুইচতে লগা দেখছ না তার মানে একবার ডাইরেক্ট এটা সুইচ বন্ধ করে দুটো লাইট নেমে গেছি দুটো রুমরে হেৰি নেমে গেছি কাবার বা কি কি করে থাকে টিভিয়ে লাইটে লগা থাকে কাবার ফ্যানে লাইটে একালগে কানেকশন করে থাকে এটা সুইচে দুটো কাম চলে বুঝি পাইছ না বানাই না বানাই বুঝি পাইছ না বানাই বুঝি পাইছ তো কাবার ঘরত ধরিলো কিছুমান কেন থাকে লেট্ৰিঙত লাইটটো আৰু মেইন ঘৰৰ লাইটটো সুইচটো একালগে থাকে এটা সুইচ দিলি দুইটা চলে তো পুটকে হাগবা উঠছি ৰাতি তো সুইচ দিছি তাৰপিছত লেট্ৰিং গেছি হাগিছ তারপর মায়া কোনবা উঠি কিনে ভাবছি লাইটটো কোনে জ্বলে ধৰিছে অফ কৰি দিছি পুটকে হাগবা এৰি দাউছি নলৰবি পানী হৈ গেল আছে এইটো ওদি পানী কে হৈ গেল আছে তো রোধর হজ্জা মানে হল যেতে দুটো বস্তু দুটা কম হেৰি বডিটো খজিলে এটা সুইচতে কানেক্ট কৰা থাকে এটা বৰ্ডনিতে দুই ধৰণে কানেক্ট কৰিব পাৰি এটা হল সমান্তৰালভাৱে প্ৰথমতে শ্ৰেণীবদ্ধ কৰি দাও এটা হল শ্ৰেণীবদ্ধভাৱে আৰু এটা সমান্তৰালভাৱে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে তাৰ মানে মই দেখাই দিও ধৰিলো এটা রোধ আছে স্যার রোধ মানে আরে সব রোধ লাইট ফ্যান সুইচ কাটআউট এগুলা সব রোধ যিমান আছে সজুলি বৈদ্যুতিক সজুলি টিভিও রোধ নেকি টিভিও রোধ ফ্রিজও নেকি ফ্রিজও আবে ভাই সব রোধ মানে বুঝি পাইছ না যেগুলা বৈদ্যুতিক সজুলি আছে সবে এটা রোধ আচ্ছা সবচেয়ে বেশি রোধ হল মটরত সেইকাৰণে মটর লগালে বেশি বিল আহে যিমান বেশি বাধা হব সিমান বেশি বিল আহিব তোৰ ঘৰত বুঝি পাইছা
আৰু এনেকৈ সংযোগ কৰিব পাৰে তিনিটা বস্তু একেলগে इस तरह से कनेक्ट करा जा सकता है प्लस एंड माइनस इधर प्लस एंड माइनस अभी क्या होगा रुको जरा सबर करो कचा 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 अलग सर निस्ना और नहीं कचा 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 खुम कचा 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 खुम सर एते नाम दिलु R1 R2 और R3 सर R15 हाँ R15 নহয় বাবা এটো রোধৰ নাম R1 R2 আৰু R3 রোধ এটো হল ভোল্টেজ এটো হল ভোল্টেজ এটো হল চাবি এটো হল চাবি এই দুটা স্যার এটো শ্রেণীবদ্ধ কিয়া হল কারণ এটো শ্রেণীবদ্ধ হজ্জা মানে সা রোধৰ হজ্জা তো সা এটো মনত ৰাখা কাৰণে বুদ্ধি এটা আছে তো শ্ৰেণীত যেতিয়া বহিবি ক্লাছত যেতিয়া বহিবি তই এখন মেন যদি দুটো তিনটা আঙ্গ বহা নে এটা দুটো লগ নে সবৰে আহান এটা 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 বহা হ্যাঁ ধনী স্কুল নেকি তোৰ দুখে স্কুল না এখন বেঞ্চতে কেইটা বহা এটা দুটা তিনটা আঙ্গ বহা না তো বেঞ্চ এখনত চাও এটা দুটা বহা নিচিনা আছে তো এইটো শ্ৰেণীবদ্ধ আৰু এইটো চাও সমান্তৰালকৈ আছে সমান্তৰালকৈ বুজি পাইছ না একদম প্যাৰেলেল তো সেইকাৰণে সমান্তৰাল সজ্জা মনত ৰাখবি হালি স্যার এটা কথা মনত ৰাখবা লাগা হেতু হল যে স্যার এতে চাবি হ্যাঁ এতে এক সেকেন্ড किधर गया मेरा बोही চাও এটা এটা চাও স্যার ইফালে ইলেকট্রন যাব আর ইফালে কি যাব প্রবাহ যাব ইফালে কি যাব ইলেকট্রন যাব আর ইফালে প্রবাহ যাব ওকে ইলেকট্রন গেছি এটা বাবু এইটো ধৰিলো 2 ওহম বাধা আছে এতে আছে 5 ওহম বাধা এতে আছে 10 ওহম বাধা মোক এটা কথা কয় এই ইলেকট্রনটো ইফালে পাৰ কৰিব কাৰণে ই বল দিছি মোক ক 2 ওহমত যিমান বল দিবা লাগিব 5 ওহমটো হিমানে বল দিবা লাগিব না বেছিকে বল দিবা লাগিব বাধা বেছি আছে না বেছিকে বল দিবা লাগিব স্যার 10 ওহমত আৰু বেছিকে বল দিবা লাগিব তাৰ মানে এতে সবুৰে কাৰণে ভোল্টেজটো বেলেগ বেলেগ হ'ব ভোল্টেজটো বেলেগ বেলেগ হ'ব চেঞ্জ হ'ব চেঞ্জ হৈ থাকিব বুজি পাইছা না কিন্তু এতে ভোল্টেজ চেঞ্জ নহয় এতে চাও এটা কারেন্ট গেছি ইফালৰ পৰা বিদ্যুৎ গেছি হয় না এক সেকেন্ড रुको जरा ফল সরি উল্টা আছে কথাটো উল্টা আছে ইয়াতে বাদি ইয়াতে চা ইয়াতে বাবু এটো আছে ধৰিলো 2 ওহম রোধ আছে 5 ওহম রোধ আছে আৰু 10 ওহম রোধ আছে বুজি পাইছা এতিয়া ইলেকট্রন গিটা গোটা গিটাৰ মাজেদি পাৰ কৰি আনিব লাগিব ইলেকট্রন ইফালৰ ঠেলে আছে গোটা গিটাৰ মাজেদি আনিব লাগিব এতে ইলেকট্রন গেছি কিন্তু ভাগ হৈ গেছি তিনিটাতে ভাগ হৈ গেছি ইলেকট্রন একেলগে যাব না নে এনেকৈ যাব ইলেকট্রন ফালি গেছি আৰু ঘূৰি কিনে ফালি যাব নে ফালি যাব একেলগে যাব না ভাই একেলগে ভাগ হৈ গেছি ইলেকট্রন গিটা নো প্ৰবলেম এতে কিন্তু এতে কি হ'ব ইলেকট্রন গিটা ইটোৰ মাজেদি আগে পাৰ হ'ব লাগিব তাৰ পিছত এইটোত যাব আৰু তাৰ মাজেদি পাৰ হ'লি এতে যাব আৰু তো এতে ভোল্টেজটো বেলেগ বেলেগ হ'ব বুজি পাইছা না এতে ভোল্টেজ বেলেগ হ'ব V3 ধৰিলো এতে ভোল্টেজ V2 আৰু এতে ভোল্টেজ V1 তাৰ মানে সব গিটাতে বেছি বেছি ভোল্টেজ বেলেগ বেলেগ ভোল্টেজ লাগিব মোক 2 ওহমত মাজেৰে যিমান জোৰত পঠাব লাগিব 2 ওহমৰ মাজেৰে যিমান জোৰত পঠাব পাৰব 5 ওহমৰ মাজেৰে সিমান জোৰত পঠাব নৰে 10 ওহমৰ মাজেৰে সিমান জোৰত পঠাব নৰে 10 ওহমৰ মাজেৰে পঠাব কাৰণে বেছি জোৰ লাগিব তো ভোল্টেজটো বেলেগ বেলেগ হ'ব বুজি পাইছা না এতে ভোল্টেজটো বেলেগ বেলেগ হ'ব কিন্তু এফালৰ পৰা যেটো প্ৰবাহ যাব হে প্ৰবাহটো তিনিটা একে প্ৰবাহে পাব তাৰ মানে শ্ৰেণীবদ্ধ কয় সিৰিজ আৰু সমান্তৰাল কয় প্যাৰেলেল তো সিরিজত শ্রেণীবদ্ধত প্রবাহ ধ্রুবক হব ধ্রুবক তো সিরিজত কারেন্ট কনস্ট্যান্ট এইটো মন ৰাখা কাৰণে এটা বুদ্ধি দিছো মই এইটো বাদ দি কারেন্ট কনস্ট্যান্ট বাদ দি তই আমাৰ হবে SIC আৰু SIC PVC পাইপ গম পা PVC SIC মন্ত্ৰপি আৰু PVC মন্ত্ৰপি প্যাৰেলেলত ভোল্টেজ কনস্ট্যান্ট হয় না প্যাৰেলেল ভোল্টেজ কনস্ট্যান্ট
প্যারালেলত ভোল্টেজ কনস্ট্যান্ট আর সিরিজত প্রবাহ কনস্ট্যান্ট মন থাকবো না স্যার যদি প্রবাহ কনস্ট্যান্ট হয় এতে চাবি প্রবাহ তো কনস্ট্যান্ট হচ্ছে এতে তার মানে সবুতে আই কি হবো সেম হবো সবুতে আই কি হবো সেম হবো কিন্তু ভোল্টেজটো বেলেগ বেলেগ হবো না স্যার আমি ভি ইকুয়াল টু আই আর এটা সূত্র পাইছো ভি ইকুয়াল টু আই আর তো স্যার এতে এইটো R1 হয় না R1 কাৰণে V1 উলাব পাৰিম V1 ভোল্টেজটো বেলেগ বেলেগ না তো V1 কিমান পাম স্যার I টো সেমে ৰাখবো R1 পাম ওকে V2 কিমান পাম I R2 আৰু V3 কিমান পাম V3 স্যার V3 পাম I R3 পাম না এতিয়া এই V1 V2 আৰু V3 যোগ করলি টোটাল ভোল্টেজ পাম তার মানে V ইকুয়াল টু V1 প্লাস V2 প্লাস V3 কিনোটা যোগ করলে আমি টোটাল ভোল্টেজটো পাম টোটাল ভোল্টেজটো পাম এটা এই সূত্রটোত বাবু V ইকুয়াল টু IR তো এটা V জায়গাত মই IR বহাব পাৰিম না পাৰিম আৰু V1 জায়গাত কি বহাব পাৰিম I R1 আৰু V2 জায়গাত I R2 আৰু V3 জায়গাত I R3 পাৰিম না নৰকো জলদি জলদি কো পাৰিম স্যার তেতিয়াহলি যদি পাৰো এটা এতে I R এটা I তো কমন আইব না সবুততে R1 plus R2 plus R3 কমন আইব স্যার I আর I কাটা গেল তার মানে এতে কি R ইকুয়াল টু পালো R1 plus R2 plus R3 তার মানে স্যার সিরিজত ডাইরেক্ট আর গিটা যোগ হয়ে যাব সিরিজত কি হবো ডাইরেক্ট আর গিটা যোগ হয়ে যাব তার মানে बधाई हो सूत्र पैदा हुआ है तो सीरीजत কি হবো শ্রেণীবদ্ধ হজাত টোটাল রোধ হইল বা লাগলি টোটাল রোধ RS বুলি ধরিম মই সিরিজ R1 plus R2 plus R3 ডাইরেক্ট যোগ হয়ে যাব টোটাল রোধ তো সদায় মাত্র শ্রেণীবদ্ধ হজাত যদি তো উল্লে পারছি ডাইরেক্ট কি হবো টোটাল রোধ যোগ হয়ে যাব ওকে স্যার এতিয়া ধরিল তো কছি R1 আছে 2 ওহম R2 আছে 4 ওহম আর R3 আছে 6 ওহম তো কছি টোটাল রোধ কিমান হবো টোটাল রোধ তই কি কবি তই কবি সে 2 যোগ 4 যোগ 6 ইকুয়াল টু 6 2 8 8 2 8 4 12 বুঝি পাইছা 12 কি হবো ওহম এটো হবো টোটাল রোধ বুঝি পালি না না পালি যদি শ্রেণীবদ্ধ সংযোগ করা থাকে তেতিয়াহলে টোটাল রোধ 12 ওহম হবো কিন্তু সমান্তরালত বাবু কি কনস্ট্যান্ট হয়তে ভোল্টেজ তো কনস্ট্যান্ট হয় বিভব বেদ চেঞ্জ নহয়তে বুঝি পাইছা না বিভব বেদ চেঞ্জ নহয় তো কি চেঞ্জ হবো প্রবাহ চেঞ্জ হবো কি চেঞ্জ হবো প্রবাহ তো এতে মোর টোটাল প্রবাহ এটোর কারণে I1 হবো এটোর কারণে I2 আর এটোর কারণে I3 তো টোটাল প্রবাহ সরি I ইকুয়াল টু মই কি পাম যদি V ইকুয়াল টু IR পাসলি I2 এতে রাখি না আত্ম ফেল হই লিখিব V বাই R নহব তো স্যার I ইকুয়াল টু মই V বাই R পাম ওকে V বাই R বুঝি পাইছা তো মোক I1 এর কারণে কি হবো I1 এর কারণে হবো স্যার V বাই R1 কারণ V2 তো কনস্ট্যান্ট হয়েছে তো I2 এর কারণে হবো V বাই R2 আর I3 এর কারণে হবো V বাই R3 তেতিয়ালে টোটাল ভোল্টেজ কিমান পাবি তো সরি টোটাল কারেন্ট কিমান পাবি I ইকুয়াল টু পাম I1 প্লাস I2 প্লাস I3 ওকে এই সূত্রটোত বহদি I জায়গাত মই V বাই R বহাব পাৰিম না I জায়গাত মই বহাব পাৰিম V বাই R আৰু I1 এর জায়গাত কি বহাব পাৰিম V বাই R1 আৰু I2 এর জায়গাত V বাই R2 আৰু I3 এর জায়গাত V বাই R3 এটা টোটাল V কমন লব পাৰিম সরি V তো কমন লব পাৰিম V তো কমন ললি হবো V ইনটু 1 বাই R1 প্লাস 1 বাই R2 প্লাস 1 বাই R3 আর এফালে থাকবো V বাই R V গেল কাটা এতে থাকিল 1 বাই R ইকুয়াল টু 1 বাই R1 प्लस 1 बाय R2 प्लस 1 बाय R3 बधाई हो फॉर्मूला पैदा हुआ है ये तो RP दिसु क्या कारण पैरेलल ओके सर तो ये तो सूत्र हल आमार पैरेललर कारण सूत्र समान्तराলৰ কাৰণে सूत्र বুজি পালি না কো समान्तराলৰ কাৰণে सूत्र এইটো তার মানে যদি এই তিনটা রোধ এটো শ্রেণীবদ্ধ হয় না এটো কি হইছিল
এক নম্বৰতে শ্ৰেণীবদ্ধত যদি শ্ৰেণীবদ্ধত নাথাকি কিনে সমান্তৰালত থাকিলে হয় তো আমি টোটেল ৰোধ কেনেকৈ ওলালো 1/r p ইকুৱেল টু এইটো r আছে দে 1/2 প্লাছ 1/4 প্লাছ 1/6 এটা এই তিনিটাৰে লসাগু যদি লওঁ মই কিমান পাম 4 6 আৰু 4 2 আৰু 6 লসাগু কেনেকৈ লয় এই গোটেইকেইটাৰ কমন টানচোন 2 হ'ব ইয়াৰ পৰা 2 হ'ব ইয়াৰ পৰা 2 হ'ব 2 কমন আহিল এটা 1 থাকিল এটা 2 থাকিল এটা থাকিল 3 3 2 গুণ 6 6 2 গুণ 12 এত লসাগু হ'ব 12 উলাই লবি 12 তো 2 6 গুণ 12 ওপৰতে আছে 1 পূৰণ কৰিলে 6 হ'ব 4 3 গুণ 12 ওপৰতে আছে 3 পূৰণ কৰিলে মানে হ'ব 6 2 গুণ 12 2 6 7 8 9 10 11 মানে এইটো হ'ব 11/12 তাৰ মানে এইটো 1/rp ওলাল উল্টি গেলে কি হ'ব rp 1/rp যদি উল্টে দেয়া ডাইৰেক্ট rp হ'ব না এইটো উল্টে দিবা লাগব 12/11 হৰণ কৰিলে 1 পইণ্ট কিমান হ'ব 11 গুণ 11 11 2 গুণ 22 1.2 ওম পালি বুজি পালি এইটো আছিল তোৰ সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ সূত্ৰ দুটা এই দুটা বহুত ইম্পৰ্টেন্ট লাগবই পৰীক্ষাত আহিব পাৰে তিনিটা ৰোধ দিয়া থাকবো সেই তিনিটাক তো সমান্তৰাল সজাব নহয়তো বা শ্ৰেণীবদ্ধত সজাব সজালে তো মুঠ ৰোধ ওলাব পাৰিব বুজি পাইছা এইটো মন ৰাখবি এইটো আছিল মেইন কনসেপ্টটো সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ এটা তো চাবি সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ অসুবিধা আৰু সুবিধা বাবু এটা কথা মন ৰাখবি যেতিয়া এনকে সজোৱা ৰাখব এইটো ৰোধ আৰু এইটো ৰোধ এইটো কি সজ্জাত সজোৱা আছে কো দম আছে যে কই মাত্ৰ পৰলো কত দম আছে যদি এইটো কি সজোৱা আছে স্যাৰ এইটো সমান্তৰাল সজোৱা আছে কেনেকৈ গম পালি কাৰণ ভাই এটা সৰি শ্ৰেণীবদ্ধত সজোৱা আছে কাৰণ এই শ্ৰেণীৰ নিচিনাকৈ বহি আছে না তো r1 r2 আৰু r3 এইকেইটা লাইট বুলি ধৰ স্যাৰ যদি এটা r2 বিকল হৈ যায় বেয়া হৈ যায় তেতিয়াহ'লে এটাও লাইট নজলে কিয় লাইট নজলে কাৰণ লাইট এটা জ্বলবা কাৰণে বৰ্তনীটো সংযোগ হ'ব লাগিব এফালে ইলেক্ট্ৰনটো যাব ইয়াৰ মাজেদি যাব কিন্তু এই যাই কিনে ইলেক্ট্ৰন গিলে এফালে যাব পাৰব নৰে কাৰণ r2 বেয়া গৈছি তো তিনটা লাইট লগা আছে এনেকুৱা সজ্জাত যেতে এটা লাইট বেয়া হৈ যাব তিনিটা নুমি যাব এইটো হৈছে ইয়াৰ বিফলতা তো আমি এটা এটাকে চাবা লাগিব কোনটো বেয়া আছে বুজি পাইছা না তো যদি শ্ৰেণীবদ্ধ সজ্জাত সজোৱা হয় এটা সজুলি বিকল হলে গোটেইকেইটা সজুলি কাম কৰা বন্ধ কৰি দিয়ে আমি গম নাপাওঁ যে কোনটো সজুলি বিকল হৈছে সেইটো এটা সীমাবদ্ধতা বুজি পাইছা নাই এতিয়া আৰু সবচেয়ে ডাঙৰ কথা ইয়াৰ ৰোধ বেছি হ'ব ইয়াৰ কি হ'ব ৰোধ বেছি হ'ব কিয় তিনিটা ডাইৰেক্ট যোগ হয় না তো ৰোধ যেতিয়া বেছি হ'ব তেতিয়া আমাৰ বিল বেছি হ'ব বুজি পাইছা না তো শ্ৰেণীবদ্ধ সজ্জাত সেই দুটা প্ৰব্লেম হয় এতিয়া যোনগিলা টিপ লাইট থাকে যে দেৱালীত লগা হয় সেই লাইট গিলা কিহত সজোৱা থাকে এনেকুৱা শ্ৰেণীবদ্ধ সজোৱা থাকে বুজি পাইছা এতিয়া প্যাৰেলেলত সজালে কি সুবিধা হয় এক নম্বৰতে ৰোধটো কম আহে আৰু দুই নম্বৰতে কোনটো সজ্জা বিকল হৈছে ডাইৰেক্ট গম পাই যায় কেনকে এনকে আছিল না এটা লাইট লগা আছে এটা লাইট লগা আছে আৰু এটা লাইট লগা আছে এতিয়া বাবু ইফালে ইলেক্ট্ৰন যায় আছে ইলেক্ট্ৰনটো ইটো যদি বেয়া হৈ যায় ইলেক্ট্ৰনটো এফালে যায় এফালে গুচি আহিব না পারবো ইটো ভালে ৰাখব ইটো ভালে ৰাখব ডাইৰেক্ট গম পাই যায় কোনটো লাইট বেয়া আছে সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ বিফলতা আৰু সফলতাখিনি চাই থৈ ভালকৈ আহিব পাৰে পৰীক্ষাত তাৰ পিছত আমি আহো নেক্সট টপিকত যেটো হৈছে বৈদ্যুতিক ক্ষমতা আৰু তাপীয় ক্ৰিয়া ক্ষমতা পঢ়বি নাগে ক্ষমতাটো বৰ বৈদ্যুতিক ক্ষমতা বৈদ্যুতিক ক্ষমতা মানে কি জানানে কোনবা এটা সজুলিয়ে কিমান কাম কৰা হৈছে হেতু ক্ষমতা মানে কিমান হি ভোল্টেজ বা কিমান পাৱাৰ লিমিটত হি বস্তুটো কাম কৰিব তাতকে বেছি হলি বস্তুটো বেয়া হৈ যাব হেতুকে কো ক্ষমতা লাইটত লেখা থাকে চাবি কিমান পাৱাৰ কিমান ওয়াটৰ বস্তুটো লাইটটো হেতুকে হল ক্ষমতা বৈদ্যুতিক ক্ষমতা কোন এটা সজুলিয়ে কিমান বিভৱ ভেদ আৰু কিমান প্ৰবাহত সেই বস্তুটোৱে কাৰ্য কৰিব পাৰিব হেতু তাৰ লিমিট ক্ষমতা বুজি পালে নাই তো বুজি পানা যদি এটা মই উদাহৰণ দিও
ক্ষমতাৰ উদাহৰণ মোক এটা কথা কওঁ এটা মানুহ আছে সি মূল খাই কিনে ডাঙৰকৈ পাতব পাৰে তো তাৰ ক্ষমতা বেছি হ'ব এটা মানুহ আছে যোনে পাতবই নোৱাৰে তাৰ ক্ষমতা বেছি হ'ব স্যাৰ ডাঙৰকৈ পাতব পৰাটোৰ ক্ষমতা বেছি হ'ব নেকি অবভিয়াছলি ডাঙৰকৈ পাতব পৰাটোৰ ক্ষমতা বেছি হ'ব তো এই কথাটো এই বস্তুটোৰ কাৰণে দুটা মানুহ মূল খাইছি এটা মানুহ পাতছি দামান বেয়াকৈ পাতছি ঠিক আছে আৰু এটা মানুহ কি কৰিছি পাত বেয়াৰি ৰখি আছে তাৰমানে এই ভাবছি পাদো নে নাপাদো তো তাতে যাই কিনে তো কোনোবা এটা কৈছি যে ও ভাই তাৰপিছত কি কৈছে হা কৈছি পাদিবা ভাই কি বুলি কৈছি পাদিবা ভাই এইটোৰ পৰা এটা সূত্ৰ হৈ গেল ভাই পাদিবা ওৰ পৰা আহিছি পিৰ পৰা আহিছি ভাই মানে স্যাৰ ভিআই খতম ক্ষমতা খতম বস্তু এটাৰ ক্ষমতা কেনেকৈ ওলাম বিভৱ ভেদ পূৰণ কাৰেণ্ট বস্তু এটাৰ ক্ষমতা কেনেকৈ ওলাম বিভৱ ভেদ পূৰণ কাৰেণ্ট বুজি পাইছা ক্ষমতা যদি তো কৈছি যে 220 ভল্টৰ উৎসৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ গ্ৰহণ কৰা বাল্ব এটাৰ ক্ষমতা কিমান সিম্পল কথা কি দেওয়া আছে ভোল্টেজ আৰু কারেন্ট আই ভিআই তো পি ইকুয়াল টু কি হ'ব ভিআই তো পি ইকুয়াল টু কিমান হ'ব স্যার ভি আছে 220 আৰু আই আছে 5 পূৰণ কৰি দি 5 দুগুণ 10 শূন্য হাতে গেলে 5 দুগুণ 10 11 কি হ'ব ওয়াট 11 ওয়াট ডব্লিউ মানে হৈছে ওয়াট ডব্লিউ মানে কি ওয়াট কিমান ওয়াট ক্ষমতা তাৰ কিমান ওয়াট কি তাৰ ক্ষমতা বুজি পালি নাপা নাই এতিয়া বাবু ইমান জোৰত পাদলি কি ওলাব স্যার গোটেই অঞ্চল গুন্ধ হৈ যাব তাৰ উপৰি গোটেই অঞ্চলত তাপ উৎপন্ন হ'ব বুজি পাইছা না তাপ লাগব সেইটোকে কয় তাপ এই ক্ষমতাৰ কাৰণে কি ওলাব স্যার তাপ স্যার কেতিয়াবা জ্বলি থকা লাইট ধৰি পাইছা না হাতেদি গৰম হৈ যায় সেইটো হ'ল তাপ উৎপন্ন কৰে বুজি পাইছা না তাপ উৎপন্ন কৰে তো তাপ উৎপন্ন কৰোঁতে এতিয়া যোনটো মানুহ পাতছিল সি পাতছিল পাদাওঁতে তাৰপিছত আকৌ সি হেংকে আছে মন মাৰি আছে ইফালে একবাৰ দাউৰি সিফালে একবাৰ দাউৰি তেতিয়া আৰু এটা মানুহ আহি কিনে কৈছি হাগিবা ভাইটি কি বুলি কৈছে এইবাৰ কৈছি হাগিবা ভাইটি এটা যদি হাগিবা ভাইটি হয় হাতো ক'ৰ পৰা আছে এইচৰ পৰা ভাইটি মানে VIT ভাইটি হাগিবা VIT ভাইটি স্যার মজা সূত্র ওলাই গেল স্যার এটা হল পাদিবা ভাই এটা হল হাগিবা ভাইটি পাইছা না নাই বুজিব এই দুটো সূত্র বুজি পাইছা নাই যদি বিভৱ ভেদ প্ৰবাহ আৰু টাইম দেওয়া থাকে সময় দেওয়া থাকে বিভৱ ভেদ প্ৰবাহ আৰু সময় দেওয়া থাকে সেইকেইটা তিনিটা পূৰণ কৰিলে কিনে আমি কি ওলাব পাৰিম শক্তি ওলাব পাৰিম বুজি পাইছা না নাই এইখিনি আছিল আমাৰ মেইন টপিক এটা আমি এটা সিম্পল আৰু এটা কমপ্লিকেটেড প্ৰশ্ন আমি কৰিব ট্ৰাই কৰিম অলপ ভাল চাই টান চাই হয় না মেট্ৰিকত আহা চাই কেনেকুৱা ধৰণৰ আহে চাও ওকে তেইশত পৰিৱৰ্তন পৰিবাহী ৰোধনী নগৰ কাৰক লৈ পাৰিছি কাৰ্য ওলাই পাৰিছি তাপৰ ওপৰত আৰু কি আছে ক্ষমতা ওলাই পাৰিছি শক্তি ওলাই পাৰিছি ওকে তো এতিয়া এটা অংক কৰা যাক কিমান চনত আহিছে এইটো অংক কুৱেশ্যন বেংকত আছে 2020 আহিছে মেবি 25 আহি যাব পাৰে কোনো গ্যাৰান্টি নাই হয় না 24তো আহিছে বে 20 আহিছে 24 আহিছে এইটো অংক সেম অংক ওকে এইটো নকৰো
আৰু এটা কৰোঁ 20টা যিটো 24টা আনে কুৱেশ্যন নম্বৰ এটা মটৰে 2020 HSLC এটা মটৰে 220 ভোল্টৰ উৎসৰ পৰা मुझे यारों में के भाई मिले उठर पड़ा 5 एम्पियर प्रवाह लय 5 एम्पियर प्रवाह लय मटरটোৰ ক্ষমতা উলিয়াব পাৰিছি মটৰটোৰ ক্ষমতা কিমান আৰু কি উলিয়াব পাৰিছি 2 ঘণ্টাত ব্যয় কৰা শক্তি 2 ঘণ্টাত ব্যয় কৰা শক্তি উলিওৱা मैट्रिक में आ जाए तो मजा ही आ जाएगा है कि नहीं मैट्रिक में आ जाए तो मजा ही आ जाएगा भाई देखो ओ सॉरी ओ माय गॉड पूरी गल बे इतने ने कुछ कोई बात नहीं तो अभी देखो सॉल्यूशन गिवन की दिया আছে भाई 1 নম্বৰ ভোল্টেজ দিয়া আছে 2 নম্বৰ আই দিয়া আছে উলিয়াব পাৰিছি ক্ষমতা মানে আছিল স্যার পাদা শক্তি ওকে गिवन v = কিমান দিয়া আছে 220 ভোল্ট এই মাত্র করছিল না স্যার হ্যাঁ এই মাত্র করছিল 5 एम्पियर দেখছা তো p = vi তার মানে v মানে হইছে 220 ইনটু i মানে হইছে 5 = 1100 ওয়াট এটা হইছে ক্ষমতা উলে গেল স্যার p উলে গেল ওকে এরে কি উলে পারছি শক্তি h উলে পারছি h স্যার h = vit স্যার vi তো দিয়া আছে p হ্যাঁ 1100 ইনটু t স্যার t তো দিয়া আছে আর এটা দিবা লাগব t রকো t = 2 আওয়ার মানে এটু সেকেন্ডত লিখা লাগব কিমান হবো 3600 সেকেন্ড হবে না 1 ঘন্টা সরি 1 ঘন্টা দয় 1 ঘন্টা 3600 সেকেন্ড হয় 2 * 3600 সেকেন্ড 1 ঘন্টা 3600 সেকেন্ড হয় 2 ঘন্টা কিমান হবো তো এটু h তো p = এতে আছিল vi 220 into 5 well 1100 sorry what अभी देखो into 2 into 3600 3600 এটো ইনটু করলে কিমান হবো এটো হবো তোমার সরি 72 7200 into 1100 into এটো কর 72 লগত 11 कर 72 भाई साहब लाइट का प्रॉब्लम होता रहता है रुको जरा फिक्स करता हूँ हाँ अभी 72 into 72 कितना हो जाएगा 2 अर्थात 9 792 7920000 এটা তো অন্ধ এটা কথা মনে রাখবি 1000 ওয়াটত 1 কিলোওয়াট হয় মানে 60টা হুন না থাকলি 1 কিলোওয়াট তো তার মানে 2000 কিলোওয়াটত কিমান হবো সরি 2000 ওয়াটত কিমান হবো 2 কিলোওয়াট হবো এটা কিমান হাজার আছে এটু হাজার তো এটু 7920 কিলোওয়াট এটু ওয়াট বুঝি পেলি এটু আছিল অঙ্ক তো अभी और আরো এটা বস্তু লিখি দিও হেতু ইম্পর্টেন্ট এটুৰ পৰা 1 নম্বৰটো পাবিয়ে তুমি কাৰণ এটাটো একক আইবই ভাই এই চেপ্টাৰটোত এটা একক আটো গ্যাৰান্টি আজি কৈ দিছো লিখিলো মেট্ৰিকত এটা এবাৰ একক আইব তো বাবু ভাইয়া 1 নম্বৰ এটাৰ কাৰণে এককতা আইব তো তাৰ কাৰণে কেইটামান বস্তু মস্ত কৰিব লাগিব এটা হল এসা একক মই লিখি লৈছো এটা प्रवाहर ऐसा हो कि प्रवाह की बोले हुआ आयरे हुआ ऐसा हो कि एम्पियर जो ए बोली लिखा है ठीक है तार पिছত আছিল আধান তাৰপিছত থাকিল আধান যাক কিউৰে লিখা হয় আৰু এর একক কি কুলম্ব
सी अब तो मार्कर ने भी 7 शॉट दिया है। अरे भाई खत्म हो गया इंक भी, मार्कर भी खत्म है, इंक भी खत्म है। विभव भेद फी यार फॉल्ट फी তাৰপিছত আহিল रोध आर ओम তাৰপিছত আহিল रोधकता रो जितु হয় सॉरी ঠিক আছে रो ओम मिटार जितु ओम मिटार আৰু আহিল क्षमता যাক কয় পাৱাৰ এটো হল ওয়াট রাইট ডব্লিউ তাৰপিছত আহিল কাৰ্য যাক আমি ওয়ার্ক বুলি কওঁ ডব্লিউ ইয়াৰ একক জুল কিমান কাৰ্য কৰছো কিমান জুল আৰু এটা আহিল তোমাৰ তাপ হিট ইয়াৰো একক কি জুল এই গিটা বস্তু মনত ৰাখবি ইয়াৰ পৰা 1 নম্বৰ এটা চান্স আছে 23 আৰু 22 ত ধানৰ একক খুঁজি 2023 আৰু 2022 তাৰপিছত আৰু रोधर एকক খুঁজি 20 2020 খুঁজি তাৰপিছত 15 रोधकता আৰু তাপ হৈছে 18 2018 খুঁজি তাপ আৰু 2015 रोधकता মানে মাঝে মাঝে প্ৰায় আহে তো এর পৰা এটা 1 নম্বৰ ধৰি থব পাৰা তন্তে একক খুঁজবা পারে ঠিক আছে तो तार কাৰণে আজিলৈকে ধন্যবাদ आज के लिए इतना ही काफ़ी है हो जाएगा पढ़ते रहो और पढ़ाते रहो पढ़ते रहो और नाम करते रहो जी नक बहुत बहुत धन्यवाद এটা যদি ভিডিওটো ভাল লাগছি তেতিয়ালে এটা কাম কৰ যা কমেন্ট কৰ আৰু নিজৰ যিমান লগ আছে যা কাৰ লগ হৈছে তোৰ কাৰণে কাৰ লাভ হৈ যায় আকৌ ঠিক নাই ফেল কৰিব পাৰা লগা চলি এটা পাস কৰি দিব পাৰে তো ভাই প্লিজ হাত জোৰ কৰছো জনে জনে পাৰা যিমান লগ আছে সবকে শেয়াৰ কৰ আৰু কমেন্ট কৰ এন্ড তোৰ কাৰণে এটা গুড নিউজ হেতু যে তোতে এই চেপ্টাৰটোৰ পিডিএফ পাই যাবি porasoli.com বুলি সার্চ করবি ক্রমত যাই কিনে সার্চ করবি porasoli.com এনকে সার্চ করলে এটা ওয়েবসাইটত খোলা যাব আর ওয়েবসাইটটোত যাই কিনে তাতে যাবি ক্লাস 10 সেকশনত যোনটো গ্রেড 10 তাতে যাবি যাই কিনে সায়েন্সৰ বস্তুগুলা সব ফ্রি দেওয়া আছে সায়েন্সৰ সব পিডিএফ ফ্রি দেওয়া আছে মই এটা গোটেই পিডিএফ বনাও নাই 3টা মান পিডিএফ বনাবা আছে হেগিটা পিডিএফ বনাই কিনে আপলোড কৰিম অতি সোনকালে এর সপ্তাহৰ পিডিএফ দি আছে তাতে পিডিএফ ডাউনলোড করবি লিখবি জেরক্স করবি जो करो बस पढ़ते रहो বুঝি পাইছা আৰু বাকি সাবজেক্টৰো মই আপডেট কৰি আছো সোশ্যাল সায়েন্সৰ এতিয়ালৈকে দিছো সোশ্যাল সায়েন্সৰ কাৰণে 50 টকা এটা পে কৰিব লাগিব ভাই 50 টকা এটা হে আরে গল পানী পুৰা খাওঁতে 50 টকাৰ বেছি যায় তোৰ ডেইলি কিমান বাজাই আছে তো 50 টকা এটা পে কৰিব লাগিব তাৰপিছত সোশ্যাল সায়েন্সৰ হেনি পাই যাবি সব সাবজেক্টৰ হেনকে মই দিবা চেষ্টা কৰিম এটো আমাৰ কাম চলি আছে ইয়াৰ ওপৰত তথাপি এটা তো ফ্রি পাই যাবি ঠিক আছে porasoli.com যা ওয়েবসাইটত যা পিডিএফ ডাউনলোড কৰ কোয়েশ্চন আনসাৰৰ এই চেপ্টাৰটোৰ আৰু এই চেপ্টাৰটো ভালকৈ একবাৰ ষ্টাডি কৰ পঢ়ৰ তাৰ পিছত ইয়াতে যদি কিবা বুজি নপোৱা থাকে ইনষ্টাগ্ৰামত কমেন্ট কৰ তাৰ পিছত তই ওয়েবসাইটত যাই কিনে তাতে কৰিব পাৰা নহলে ইউটিউবত কমেন্ট কৰিব পাৰা মুঠৰ ওপৰত কন্টাক্ট কৰ মোক ঠিক আছে ধন্যবাদ থ্যাংক ইউ সো মাচ জয় অসম